নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ কৃষ্ণ তেৰা হবে পূজ্য তেৰা হবে ধন্য তেৰা হে সুহিত জন কলি যুগে হৰি আনকো বুলাৱে আপোন কৰে কীৰ্তন প্ৰভু ভগৱন্ত চৰণত সেৱা জনায় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চৰণত সেৱা জনায় আজিৰ খণ্ড আমি আৰম্ভ কৰিব বিচাৰিছোঁ এয়া বিশ্বাসে মিলয় হৰি ব্যতিক্ৰম নহয় আজিও আমাৰ হৈতে উপস্থিত আছে এগৰাকী ভাগৱত ব্যাখ্যাকাৰ আৰু তেখেত হৈছে দীপক ব্ৰহ্ম হয়তো আধ্যাত্মিক জগতৰ সৈতে জড়িত সকলৰ খুবেই এটি চিনাকি নাম চিনাকি এগৰাকী ব্যক্তি দীপক ব্ৰহ্ম বাপগৰাকী আমাৰ মাজত আহি ইতিমধ্যে উপস্থিত হৈছে আমাৰ গুৰুগৃহৰ পৰা আজি আমি আৰম্ভ কৰিব বিচাৰিছোঁ ভাগৱত ব্যাখ্যাৰ সেই খণ্ড যি ঠাইত দুলাল কুমাৰ বৰুৱা বাপে এৰি থৈ গৈছিল ভাগৱত শাস্ত্ৰভাগীৰ সেই অংশৰ পৰাই আজি আমি আৰম্ভ কৰিব বিচাৰিছোঁ দীপক ব্ৰহ্ম বাপৰ জৰিয়তে বাপে পাঠো কৰিব ব্যাখ্যাও আগবঢ়াব আৰু সহযোগিতাত থাকিব আমাৰে ND24 গুৰুগৃহৰ বা আমাৰ নামঘৰৰ নামঘৰীয়া বাপ তেখেত অমল চাংমাই গতিকে আহক পলম নকৰি আজিৰ অনুষ্ঠানটি আৰম্ভ কৰোঁ আজিৰ ভাগৱত ব্যাখ্যাকাৰ দীপক ব্ৰহ্ম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু শ্ৰীমদ্ভাগৱতম শ্ৰীকৃষ্ণায় নমঃ ও নমো ভাগৱতে বাসুদেৱায় জন্ম আদি ঐশ্বা যতো অন্যয় আদি ইতৰতাম স্বাৰ্থে স অভিজ্ঞস্বনাৎ তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে মুজ্জন্তি যৎ সূৰয়ঃ তেজো वरिमृदं यथा विनिमयो यत्र त्रिसर्गोऽमृषः धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परमधिमहि धर्मा प्रौजित कैतपुत्र परम निर्मत्स्वरणं सतं वेदं वास्तवमत्र वस्तु सीवदं तापत्रय उन्मिलनं श्रीमद्भागवते महामुनिकृते किंबा परिरीश्वरः सद्दा रिद्दा अवरिद्धते कृत्तिभिः शुश्रूषुभिस्तत्सनत् निगम कल्पतरुर्गलितं फलं शोकमोखाद अमृतदवसंयुतं पीबत भागवतं रसम् आलयं मुहुरहु रसिका भुवि भवोकाः निगम कल्पतरुर्गलितं फलं शोकमोखाद अमृतदवसंयुतं पीबत भागवतं रसम् आलयं मुहुरहु रसिका भुवि भवोकाः ओ हरि ओ वना কৃষ্ণ সমস্তলৈকে আমি সেৱাভাগ নিবেদন কৰিছোঁ আজি 576 শংকৰাব্দ বৰ্ষৰ আহিন মাহৰ নৱম দিৱস আৰু এই অপৰাহ্ন বেলিকা আমি গুৱাহাটীৰ অসমৰ ৰাজধানী দিছপুৰৰ নিহিতেই কাষতে থকা ND24 চেনেল ভাগীৰ আমি গুৰুগৃহত আজি আমি উপস্থিত আজিৰ উদ্দেশ্য হ'ল এই চেনেলটোৱে বিশ্বাসে মিলয় হৰি নামাংকৰণেৰে এটি শীতানাক বঢ়াইছেগৈ আমাৰ বহুতৰে মনত শংকা থাকে যে এই কলিযুগ সাপেক্ষে মনুষ্য জীৱন লাভ কৰা সাপেক্ষে এই যুগ সাপেক্ষে আমাৰ কৰণীয় কি বৰ্জনীয় কি গ্ৰহণীয় কি এই সমস্তখিনিৰ নিমিত্তে আজি ND24 চেনেলটিয়ে আধ্যাত্মিক শিতানীতি সৃষ্টি কৰিছেগৈ বিশ্বাসে মিলয় হৰি আৰু অসমৰ লগতে শুভাকাংক্ষীসকলে এই চেনেলটো যিসকল ছাবস্ক্ৰাইবাৰ বা দৰ্শক তেওঁলোকে ভাগৱতৰ লগতে অন্য ধৰ্মশাস্ত্ৰসমূহৰ জৰিয়তে পঠন পাঠনৰ লগতে তেওঁলোকৰ মনৰ আশা দূৰ কৰিব পাৰিব আৰু এই আমাৰ সনাতন বৈদিক যিসমূহ আধ্যাত্মিক ধৰ্মশাস্ত্ৰ আছে এওঁলোকে আচলতে কি ক'ব বিচাৰিছে আমাৰ জীৱনটোক কেনেকৈ তেনেকৈ উৎকৰ্ষ সাধন কৰিব বিচাৰিছে সেয়া আপোনালোকে জানিব এই আপাহতে
আমি ND24 চেনেলটিৰ আমাৰ এই অনুষ্ঠানটিৰ ধাৰাভাষ্যকাৰ সাংবাদিক এঞ্জেলা আইগৰাকীলৈকে আমি সেয়া নিবেদন কৰিছোঁ। লগতে এই দৃশ্য গ্ৰহণ কৰা যিসকল আমাৰ কলা কুশলী আছেগৈ সমস্তলৈকে আমি সেয়া ভাগ নিবেদন কৰিছোঁগৈ। আৰু লগতে আমাৰ ভক্তবান যিসকলে এই চেনেলটো উপভোগ কৰি আছে তেওঁলোকৰ চৰণতো আমি সেয়া ভাগ নিবেদন কৰিছোঁ। কৃষ্ণ। এয়া হ'ল শ্ৰীমদ ভাগৱত। 18খন পুৰাণ আৰু 18খন উপপুৰাণ পোৱা যায়। আৰু এই 18খন পুৰাণ 3 ভাগত ভাগ কৰা হয়, সাত্বিক, ৰাজসিক, তামসিক। এই 18খন পুৰাণৰ ভিতৰত ভাগৱত পুৰাণক মহাপুৰাণ আৰু পুৰাণৰ সূৰ্য শাস্ত্ৰ বুলি কোৱা হয়। কিহৰ কাৰণে? এই ভাগৱত পুৰাণত 10টা লক্ষণ আছে। দ্বিতীয় স্কন্ধৰ শেষৰ দুলৰী চন্দত ভাগৱতৰ 10 লক্ষণ শিৰোনামাৰে আপোনালোকে এটি অধ্যায় পাব। সেই অধ্যায়টিত 10টা লক্ষণ পাব। সৰ্গ, বিসৰ্গ, স্থান, উতি, মনন্তৰ, ঈশানু, নিৰোধন ইত্যাদি। এই 10টা লক্ষণ কেৱল এই ভাগৱত পুৰাণতহে পোৱা যায়। আন পুৰাণসমূহত আপোনালোকে খুব বেছি 4টা বা 5টাতকৈ বেছি লক্ষণ নাপায়। সৰ্গ, বিসৰ্গ, বংশানুচৰিত, মনন্তৰ ইমানতেই সমাপ্ত। কিন্তু এই ভাগৱতত সৰ্গ হ'ল ভগৱন্তই নিজ ইচ্ছাৰে যিভাগি সৃষ্টি কৰিছে এয়া সৰ্গ। ব্ৰহ্মাৰ দ্বাৰা বা ব্ৰহ্মাকে আদি কৰি যিসকলে বিভিন্ন ধৰণৰ সৃষ্টি কৰিলেগৈ এয়া হ'ল বিসৰ্গ। আৰু এই ভাগৱতৰ 12 স্কন্ধত বিভিন্ন খণ্ডত কেতিয়াবা ৰজা, কেতিয়াবা দেৱতা, কেতিয়াবা দৈত্য, কেতিয়াবা কিন্নৰ, কেতিয়াবা প্ৰজা সকলোকে স্থান দিছে। ইয়াত কেৱল দেৱতাৰেই কথা, ইয়াত কেৱল দৈত্যৰে কথা নাই। সেইকাৰণে কৈছে ৰাজা দেৱ দৈত্য যাক পাইলে মহামহিমাক ইটো লক্ষণৰ অনাৱস্থান। ইয়াত যেনেদৰে ভক্তসকলৰ পৰিত্ৰাণৰ নিমিত্তে, দুষ্টক দমনৰ নিমিত্তে ভগৱন্তই যি লীলা কৰিছে, গতিকে যেতিয়া মহন্তসকলৰ কোপ হয়, যেনে দুৰ্বাসাই অম্বৰীষক পৰীক্ষা কৰিবলৈ গৈ নিজেই বিপদগ্ৰস্ত হৈছে, সেয়ে লিখিছেগৈ মহন্তৰ কোপে আহি হুৱে দুৰ্বাসনা ৰাখি উতি বুলি কৰিলা বৰ্ণন। দুৰ্বাসাৰ জানো পৰিত্ৰাণ হ'ল? কি অৱস্থা হ'ল? সেয়া অম্বৰীক দুৰ্বাসা খণ্ডতকৈ সেয়া উতি। এতিয়া যেনেকৈ ভগৱন্তৰ কথা বৰ্ণনা কৰা হৈছে তেনেকৈ ভক্তসকলকো ইয়াত বৰ্ণনা কৰা হৈছে। ভক্ত প্ৰহ্লাদ, ভক্ত ধ্ৰুৱ, ভক্ত অম্বৰীশ, ভক্ত পৃথু, ভক্ত ইন্দ্ৰদ্যুম্ন। সেয়া কৈছেগৈ যে ভগৱন্ত আৰু ভকত বৈষ্ণৱ অৰ্থাৎ বিষ্ণু আৰু বৈষ্ণৱ। বিষ্ণুৰ কথা যেনেদৰে ব্যাখ্যা হৈছে বৈষ্ণৱৰ কথাও তেনেদৰে বৰ্ণনা হৈছে। বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকটি হৈ অযথা ঈশানু বুলিয়াকে ফুপ। মনন্তৰ 14জন মনুৱে এই ব্ৰহ্মাণ্ডখন শাসন কৰে। ব্ৰহ্মাৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে এক দিব্য দিৱসত 14জন মনুৰ সাল সলনি ঘটে। বৰ্তমান পৃথিৱীখন বিশ্বখন 7 নম্বৰ মনুৰ শাসনকালত। আৰু এজন মনুৰ শাসনকালৰ পৰা আন এজন মনুৰ শাসনকালৰ পাৰ্থক্য হৈছে মনন্তৰ। মনু পুত্ৰ ছয় তাসম্বাৰ ধৰ্ম হয় মনন্তৰ ইহাকে কয়। তাৰমানে এজন মনুৰ পৰা আন এজন মনুলৈকে সময়ৰ যি পাৰ্থক্য এয়ে মনন্তৰ। এতিয়া ভগৱন্তে সমগ্ৰ বিশ্বখনত ক'ত ৰাখিছেগৈ? নিজৰ উদৰত। কেনেকৈ ৰাখিছে? দমভাৱে। জগতে উদৰে ধৰি শয়ন কৰন্ত হৰি নিৰোধন কহিলো স্বৰূপ। গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনক তেওঁ উদৰত স্থান দিছে আৰু সেই লক্ষণটোৰ নাম হৈছেগৈ নিৰোধন, হয়নে? আৰু চাৰি মিছা মায়াময় নিজ ব্ৰহ্মৰূপ হয় মুকুতি বুলিয়া আকে ভূপ। এই মায়াক মৰ্দন কৰোঁতা তেওঁ, আৰু তেওঁ পৰম ব্ৰহ্ম, যাক আকাৰেৰে সীমাবদ্ধতা কৰিব নোৱাৰি, ৰঙেৰে ৰঙীন কৰিব নোৱাৰি, যাক খামুচি ধৰিব নোৱাৰি, যি কল্পনাৰ অতীত, ভাৱনাৰ অতীত, ৰমণৰ অতীত, সেইজনেই পৰমেশ্বৰ পৰমাত্মা। আৰু মায়ামৰ্দনকাৰী তেওঁৱেই। আৰু তেওঁৱে আমাৰ এই সংসাৰৰ যান্ত্ৰিক যন্ত্ৰণাৰ পৰা মুক্তি দিওঁতে সেইকাৰণে কৈছে মুকুতি। আৰু এনেদৰে আপোনালোকে সৰ্গ, বিসৰ্গ, স্থান, উতি, মনন্তৰ, ঈশানু, নিৰোধনলৈকে আপোনালোকে 10টা লক্ষণ ক'ত পাব? ভাগৱতৰ 2য় স্কন্ধৰ শেষৰ দুলৰী চন্দত পাবগৈ যে ভাগৱতৰ 10 লক্ষণ কিমান। আৰু এই 10টা লক্ষণ থকাৰ কাৰণেই এয়া
পুৰাণৰ সূৰ্যসাচ মহাভাগৱত আৰু এই 12টা স্কন্ধত মূল 12টা কথা আছে কিনো বাৰু মূল 12টা কথা 12টা তত্ত্ব জীৱ ঈশ্বৰ মায়া তৰণ জ্ঞান বিজ্ঞান তদং ৰহস্য জাতি দ্ৰব্য গুণ ক্ৰিয়া এই 12টা কথাৰ প্ৰথম 4টা কথা পৰম ব্ৰহ্মই পদ্মকল্পত ব্ৰহ্মাক ক'লে জীৱ ঈশ্বৰ মায়া তৰণ তেতিয়া ব্ৰহ্মাই সুধিলে হে পৰমেশ্বৰ পৰমাত্মা মোক বুজাই কওকচোন জীৱ ঈশ্বৰ মায়া তৰণ কি তেতিয়া ব্ৰহ্মাক কৈছে সৃষ্টিকৰ্তা ব্ৰহ্মাক পৰমেশ্বৰে কৈছে উৰিব পৰা চৰাই চিৰিকটি পক্ষীৰ জগতখন এ হ'ল উৰণ বুৰণ মাছ কাছ ঘৰিয়াল যি পানীত বসবাস কৰেগৈ পানীত চলাফুৰা কৰে পানীতেই জন্ম পানীতেই মৃত্যু এ হ'ল বুৰণ তাৰপিছত তৃতীয় জগতখন হ'ল বৃক্ষ জগত গজন দুবুৰী বুন্দালৰ পৰা বৃহৎ একদম বটগছজোপালৈকে এই গোটেইখিনি গজন এওঁলোকে আমাৰ পৃথিৱীবাসীক খাদ্যৰ যোগান ধৰে আমিবোৰ ক'ৰ পৰা পাওঁ ধানমুঠি হ'লেও গজন কলডিলটো হ'লেও গজন আমি যে প্ৰসাদত মাহ প্ৰসাদ দিছোঁ তো গুৰুজনাই কি কৈছেগৈ গজন মুঠিহে অৰ্পণ হ'ব অৰ্থাৎ চাউল ধানৰ মাজত সোমাই থাকে ধানৰ গছ হয় কল গছত লাগে আপেল গছত লাগে কুঁহিয়াৰ গছত লাগে তিয়হ গছত লাগে আদা গছত লাগে আৰু গছত নলগা এবিধ বস্তু থাকে সেয়া হ'ল নিমখ কিন্তু প্ৰসাদত নিমখৰ বাদে বাকী গোটেইখিনি গজন দেই আৰু শেষৰ বিধত আমিবোৰ পঢ়োঁ বাঘ সিংহ বান্দৰ কুকুৰ শিয়াল হাতী মানুহ এনেদৰে যিবিলাকে চলিব পাৰে খোজকাঢ়িব পাৰে জঁপিয়াব পাৰে সাঁতুৰিব পাৰে গছ বগাব পাৰে এইবোৰ হ'ল ভ্ৰমণ তে ব্ৰহ্মাক পৰম ব্ৰহ্মাই কি ক'লে উৰণ বুৰণ গজন ভ্ৰমণ এই 4বিধ হ'ল জীৱ ঈশ্বৰনো কি আমি চাৰিওফালে পাৰিপাৰ্শ্বিকত দেখা এই 4বিধ জীৱই যাৰ কাৰণে জন্ম লাভ কৰে যাৰ কাৰণে জীয়াই থাকে যাৰ কাৰণে এদিন মৃত্যু হয় সেই হ'ল ঈশ্বৰ আৰু যিটো ভাৱনাৰ কাৰণে জীৱশ্ৰেষ্ঠ মানুহে ঈশ্বৰ আছে বুলি পাহৰি যায় বিশ্বাস নকৰে সেই হ'ল মায়া আৰু যিটো ভাৱনাৰ নিমিত্তেকে যি শুদ্ধ সত্য ভাৱনাৰ বাবে মানুহে আকৌ ভগৱন্তক নিজৰ হৃদয়তে পাবলৈকে সক্ষম হয় বাহিৰত নিবিচাৰিলেও সেই হ'ল তৰণ জীৱ ঈশ্বৰ মায়া তৰণ এই 4টা তত্ত্ব পৰমেশ্বৰ পৰম ব্ৰহ্মই ব্ৰহ্মাক দিলে পদ্মকল্পত শ্বেতপৰাশ কল্পত ব্ৰহ্মাই মানস পুত্ৰ নাৰদক দিলে কি বুলি দিলে জ্ঞান আৰু বিজ্ঞান তো নাৰদে সুধিছেগৈ হে পিতৃ জ্ঞাননো কি বিজ্ঞাননো কি তেতিয়া ব্ৰহ্মাই কৈছে শুনা নাৰদ জ্ঞাতা জ্ঞেয় জ্ঞান জ্ঞানৰ এই 3টা অংগ জ্ঞাতা মানে শিক্ষক যিয়ে জনাই দিয়ে জ্ঞাতা মানে যিজন নজনাৰ পৰা যিজনে জনা কৰে সেইজন হ'ল জ্ঞাতা মানে তত্ত্বৰ সম্ভেদ দেউতা জ্ঞাতা আৰু জ্ঞেয় মানে যিজন নজনাৰ পৰা জনা হ'ল অজ্ঞানীৰ পৰা জ্ঞানী হ'ল সেইজন হ'ল জ্ঞেয় জ্ঞান হ'ল এটা শক্তি যি শক্তিৰ দ্বাৰাই শিক্ষকে গুৰুসকলে অজ্ঞানীক জ্ঞানী কৰে অজ্ঞক জ্ঞেয় কৰে সেইকাৰণে জ্ঞানৰ 3টা অংগ বুলি বা আংগিক বুলি কৈছে জ্ঞাতা জ্ঞেয় জ্ঞান জ্ঞান নামৰ শক্তিৰে জ্ঞাতাই অজ্ঞক জ্ঞেয় কৰে বিজ্ঞান জ্ঞানক যেতিয়া বিশ্লেষণ কৰা হয় তেতিয়া বিজ্ঞান হয় পানীনো কি আমাক এতিয়া আমাৰ এক কি দিছেগৈ আমি পানীয়ে প্ৰাণীৰ প্ৰাণ পানী আমি পান কৰি কি কৰোঁ জীৱই প্ৰাণ ধাৰণ কৰোঁ এই পানীনো কি তেতিয়াহ'লে আমি কি কৰিব লাগিব ইয়াত হাইড্ৰজেনৰ 2টা অণু আৰু অক্সিজেনৰ এটা অণু লগ লাগি পানী হৈছে এয়া বিজ্ঞান হয়নে যেতিয়া জ্ঞানক বিশ্লেষণ কৰা হয় সেই বিজ্ঞান এতিয়া এজন ছাত্ৰই যদি শিক্ষকক সোধে হে মহাশয় বায়ু আমি দেখিবলৈ নাপাওঁ কিন্তু বায়ু কোনফালৰ পৰা কোনফাললৈকে আছেনে আমি কেনেকৈ গম পাম তেতিয়া শিক্ষকজনে কি ক'ব
মাৰি এডালত বা দীঘল বাঁহ এডালত এখন ফ্লেগ বা কাপোৰ লগাই যদি এখন মুকলি ঠাইত পুতি দিয়া হয় তেতিয়াহ'লে সেই কাপোৰখনৰ কোনটো বা পতাকাখনৰ কোনটো যিফাললৈকে গতি কৰিব আমি গম পাম তাৰ বিপৰীত দিশৰ পৰা বতাহ বলি আছে। বিশ্লেষণ হ'ল বায়ু নেদেখিব পাৰোঁ কিন্তু বায়ুৰ গতিটো গম পাম আমি যদি এটা পৰীক্ষা কৰোঁ। এয়া হ'ল বিজ্ঞান। এইবাৰ নাৰদক ব্ৰহ্মাই ক'লে সংকটত পৰাজনক উদ্ধাৰৰ নিমিত্তে তুমি দুটা তত্ত্ব ক'বা। আৰু তেতিয়া বদৰিক আশ্ৰমত উগুল টুগুল মনেৰে বহি থকা ব্যাসক সংকটৰ পৰা উদ্ধাৰ কৰিব লাগে নাৰদে দুটা কথা ক'লে, তদং ৰহস্য। তেতিয়া ব্যাসে ক'লে তদং মানে কি মহৰ্ষি, হে দেৱৰ্ষি? তেতিয়া ক'লে তৎ মানে তেওঁৰ, অংগ মানে তেওঁৰ অংগ। ব্যাসে আকৌ কৰিছে যিজন অব্যক্ত ঈশ্বৰ, যিজন দৃষ্টিৰ অগোচৰ, তেওঁৰ আকৌ অংগ আমি কেনেকৈ দেখা পাম? তেতিয়া কৈছে ঠিকেই কৈছা ব্যাস, যদি তেওঁৰ দৃষ্টিৰ অগোচৰ, মনৰ অগোচৰ, কল্পনাৰ অগোচৰ, তেতিয়াহ'লে তেওঁৰ আংগিক বা অংগবোৰো অগোচৰ। কিন্তু তাক তুমি এনেকৈ ভাবিব পৰা যে সেই অব্যক্ত ঈশ্বৰৰ 9 ভাগ অংগ আছে আৰু 9 ভাগ অংগই হ'ল 9বিধ ভকতি: শ্ৰৱণ, কীৰ্তন, অৰ্চন, বৰ্ণন, দাস্য, সখিত্ব, পাদসেৱন, আত্মনিবেদন। এতিয়া কৈছে 9বিধ অংগৰ আকৌ 9বিধ উপাংগ আছে। এই 9বিধ ভক্তিৰ 9টাকৈ শাখা আছে। 9 পূৰণ 9 কিমান হ'লগৈ? 81। আৰু ভক্তি 81বিধ। আৰু এই 81বিধ ভক্তিৰ বিষয়ে নাৰদে তেখেতৰ দুভাগ পুথিত উল্লেখ কৰিছে, পঞ্চৰাত্ৰ তন্ত্ৰ আৰু ভক্তিসূত্ৰ। শাণ্ডিল্য মুনিও এখন পুস্তক লিখিছে, সেয়া হ'ল ভক্তিসূত্ৰ। মহাপুৰুষ কৃপালুগুৰু শংকৰদেৱে লিখা একমাত্ৰ সংস্কৃত পুথি হ'ল ভক্তি ৰত্নাকৰ। ভক্তি ৰত্নাকৰ পুথিটো এই 81বিধ ভক্তিৰ কথাই আছে। তদুপৰি জগন্নাথৰ পৰা অহা বিষ্ণুপুৰী সন্যাসীয়ে সংস্কৃত ভাগৱতৰ মূল শ্লোকবোৰ সংশ্লেষণ কৰি এভাগী পুথি লিখে, সেয়া হ'ল ভক্তি ৰত্নাৱলী। নাৰদে ব্যাসক ক'লে শুনা বেদব্যাস, তুমি ঠিকেই কৈছা, যিজন অব্যক্ত, যিজন কৰ্ণৰ গোচৰ, ভাৱৰ গোচৰ, কল্পনাৰ গোচৰ, আকৃতিৰ গোচৰ, যদিও তেওঁ অব্যক্ত, তুমি ভাবিব পাৰা তেওঁৰ আংগিকবোৰো আমাৰ অগোচৰ। কিন্তু যদি তুমি আয়ত্তলৈকে আনিব বিচাৰা তেতিয়াহ'লে তাৰ 9টা আংগিক পাবা। কি কি? সেয়া হ'ল শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, সখিত্ব, পাদসেৱন, আত্মনিবেদন। এই 9বিধ ভক্তি। আৰু তেতিয়া ব্যাসে কৈছে যদি অংগ থাকে উপাংগও নিশ্চয় থাকিব। বোলে ঠিকেই কৈছা ব্যাস, যে ঈশ্বৰৰ আংগিকৰ উপাংগও আছে। উপাংগ 9বিধকৈ। আৰু 9 পূৰণ 9 কিমান হ'ব? 81। এই 81বিধ ভক্তিৰ বিষয়ে শিশুদীসকল আপোনালোকে যদি বিচাৰ কৰিব বিচাৰে বোলে ক'ত পাম সেই 81বিধ ভক্তি? নাৰদে তেখেতৰ দুখন পুথিত উল্লেখ কৰিছেগৈ, পঞ্চৰাত্ৰ তন্ত্ৰ আৰু ভক্তিসূত্ৰ। আৰু মহৰ্ষি শাণ্ডিলৰ একে নামেৰে এভাগ পুথি আছে, ভক্তিসূত্ৰ। আৰু ইয়াৰ উপৰি মহাপুৰুষ কৃপালুজনে সংস্কৃত ভাষাত লিখা একমাত্ৰ ভক্তি পুথি হ'ল ভক্তি ৰত্নাকৰ। ভক্তি ৰত্নাকৰ শাস্ত্ৰত এই 81বিধ ভক্তিৰ উপৰিও উত্তম ভক্ত কেনে, মধ্যম ভক্ত কেনে, প্ৰাকৃত ভকত কেনে, তাৰ একেবাৰে লক্ষণ কেনে বিশদভাৱে বৰ্ণনা কৰিছেগৈ। আপোনালোকে চাবচোন, নিশ্চয় আহ্লাদিত হ'ব দেই। আৰু ইয়াৰ উপৰিও পুৰীত এগৰাকী বিশিষ্ট পণ্ডিত বিষ্ণুপুৰী সন্যাসী সংস্কৃত ভাগৱতৰ সাৰ শ্লোকসমূহ একগোট কৰি তেওঁ ভাগী পুথি সংকলন কৰে, সেয়া হ'ল ভক্তি ৰত্নাৱলী। তেওঁ জগন্নাথত এই পুথি যেতিয়া শুনায় তেতিয়া তেওঁ সপোনত দেখায় মই জড়হে, কামৰূপতহে চৈতন্য জগন্নাথ আছে। কোননো? বোলে তেওঁ বকাৰাদি গ্ৰামে সকাৰাদি নামেৰে আৱিৰ্ভাৱ হৈছে। বকাৰাদি গ্ৰামে মানে বৰদোৱা গ্ৰামত, সকাৰাদি নামে মানে শংকৰ নামেৰে আৱিৰ্ভাৱ হৈছে। আৰু বিচাৰি 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 আহি তদানীন্তন সময়ৰ কামৰূপত শংকৰদেৱৰ গুৰি পাই অতি সম্ভ্ৰমে সন্মানেৰে তেওঁ ৰত্নাৱলী পুথি দি পেলাই ক'লে
আপোনালোকে যি ভাষাত আলাপ কৰে কথা বাৰ্তা কয় সেই ভাষালৈকে এখন অনুবাদ কৰক এতিয়া শংকৰদেৱে শলাগি থলে বাৰু দেখা যাব কিন্তু ইতিমধ্যে শংকৰদেৱে ভক্তি ৰত্নাকৰ তেওঁ ৰচনা কৰিলে আৰু বিষ্ণুপুৰী সন্যাসীয়ে যাতে মনত আঘাত নাপায় মাধৱদেৱক মাতি আনি ক'লে বৰহাৰপু তুমি এই ভাগি অনুবাদ কৰা আৰু মাধৱদেৱে অনুবাদ কৰাৰ মাজতে আহি পেলাই এদিন গুৰুজনাক ক'লে গুৰুজনা মই ইয়াত এটা অধ্যায় অভাৱ অনুভৱ কৰিছোঁ ভক্তি ৰত্নাৱলীৰ অধ্যায়বিলাকক বিৰচন বুলি কয় বোলে কি অভাৱ অনুভৱ আছে ইয়াত শৰণৰ বিষয়ে উল্লেখ নাই মই বাৰু এটা সংযোজন কৰিব পাৰিমনে বোলে ভাল কথা কৈছা বোলে শৰণ ভাগ নাথাকিলে শৰণৰ কথা নাথাকিলে সম্পূৰ্ণ নহ'ব আৰু মাধৱদেৱে ভক্তি ৰত্নাৱলীত ত্ৰয়োদশ বিৰচন সংযোজন কৰে মৌলিকভাৱে সেয়া হ'ল শৰণ বিৰচন আৰু সেয়া 13 নম্বৰ অধ্যায় হ'ল সেয়া ঠাকুৰাতাই ফকৰা মাতিছে 12 হাত জালৰ 13 হাত ফটা ভাল মাছ মাৰিলে বাপৰ বেটা ৰৌ বৰালি সৰকি গ'ল পুঠি খলিহনা পাহে পাহে ৰ'ল এয়া ভক্তি ৰত্নাৱলী পালোনে আমি গতিকে তদং পালোঁ এবাৰ ৰহস্যনো কি এই বুলি ব্যাসে নাৰদক সুধিছে তেতিয়া কৈছে যি আছে কিন্তু প্ৰকাশ হৈ নাথাকে ওলাই নাথাকে ঢাক খাই থাকে যেনেকৈ আমি খাবলগীয়া ফল এটা বা ফলটোৰ হাঁহখিনি বাকলিৰে ঢাক খাই থাকে আম এটা পকিলে হালধীয়া হয় কল এভাগ পকিলে হালধীয়া হয় বাকলিখনেৰে আমৰ হাঁহখিনি আৰু আমৰ হাঁহটোক ইংৰাজীত কি বুলি কয় পাল্প বুলি কয় PULP পাল্প আমৰ খাবলগীয়া হাঁহটো এতিয়া কলটোৰ ভিতৰৰখিনি হাঁহখিনি কি বুলি কোৱা হয় কাৰ্মেল পৰ্চন খাবলগীয়া হয়নে ইংৰাজী ভাষাত ক'বলগীয়া কি হ'ব দ্য ইডেবল কাৰ্মেল পৰ্চন অলৱেজ কভাৰ আপ বাই দ্য স্কেল এটি ফলৰ খাবলগীয়া হাঁহটো সদায় বাকলিৰে ঢাক খাই থাকে তেনেদৰে ভগৱন্ত নামৰ তত্ত্ব সদায় মায়া নামৰ বাকলিটোৰে আবৃত হৈ থাকে হয়নে তাক অনাবৃত ভকতেহে কৰিব পাৰে তে ভকতে যেতিয়া নামৰ মায়া নামৰ বাকলি অনাবৃত নকৰে তেতিয়ালৈকে ভক্তি তত্ত্ব প্ৰকাশিত নহয় আৰু সেই ৰহস্য এই ৰহস্যবাদৰ ওপৰত নলিনী বেলা দেৱীয়ে অসমত প্ৰথমখন গ্ৰন্থ ৰচনা কৰে ৰহস্যবাদ আপোনালোকে বিচাৰি চাব হে সুধীসকল তাৰ পাছত ব্যাসক নাৰদে ক'লে পুত্ৰও যদি হয় বা কোনো অনুগামীক উপযুক্তজনক তুমি দুটা কথা ক'বা আৰু ব্যাসদেৱে তেওঁৰ পুত্ৰ শুকক দুটা কথা ক'লে জাতি আৰু দ্ৰব্য শুকক ক'লে বোপাই জনসমাজৰ মাজলৈকে যোৱা এটি সন্তান কেনেকৈ জন্ম হয় তুমি চাই আহিবা কেনেকৈ ডাঙৰ হয় তুমি অনুধাৱন কৰিবা ভালেমান দিনৰ পাছত শুকদেৱ ঘূৰি আহিল কি দেখিলে বোপাই তুমি সমাজক কোৱা আৰু তেতিয়া শুকে কৈছে জন্মনা জায়তে শূদ্ৰাহা হে পিতৃ উপজোতে সকলো ক্ষুদ্ৰ কাৰো গাত বস্ত্ৰও নাথাকে এডাল সূতাও নাথাকে সংস্কাৰেনে দ্বিজাহা দ্বিজসকলে যেতিয়া সন্তান বয়সেৰে উপযুক্ত অতি কমে যেতিয়া 12 বছৰ হয় তেতিয়া সমাজ মাতি বিধি অনুসাৰে বৈদিক মন্ত্ৰৰে অভিমন্ত্ৰিত কৰি গাত উপবিত দিয়ে উপবিতক যজ্ঞসূত্ৰ ধৰ্মসূত্ৰ লগুণ পবিত্ৰসূত্ৰ ধৰ্মসূত্ৰ বিভিন্ন নামেৰে জনা যায় আৰু যেতিয়া লগুণ দিয়নি হয় উপবিত দিয়ে তাকে উপনয়ন বুলি কয় উপনয়ন হোৱাৰ দিনাখনৰ পৰা দ্বিজ বা বিপ্ৰৰ পুত্ৰ কি হয়গে তেওঁ সেইদিনাখন দ্বিতীয় জন্ম হয় দি মানে দুবাৰ মানে জন্ম দ্বিজ মানে আচলতে চৰাই কাৰণ চৰাইৰ মাকে ডিম দিয়ে প্ৰথম জন্ম আৰু দ্বিতীয় জন্মত তেওঁ কণী ফাটি বা ডিম ফাটি পোৱালি হয় এয়া দ্বিতীয় জন্ম সেইকাৰণে এজনৰ দ্বিতীয় জন্ম কি হয়গে দ্বিজ হয়নে এবাৰ কি বুলি ক'লে বেদ পথেইনি বিপ্ৰাহ বেদ পাঠ কৰিব লাগিলে বেদ বুজিব লাগিলে বেদ পঢ়িব লাগিলে ব্যাকৰণ লাগিব যেতিয়া এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে ব্যাকৰণ শাস্ত্ৰ অধ্যয়ন কৰি এটি ভাষা শুদ্ধকৈ ক'ব বা পঢ়িব পাৰিব তেওঁ তেতিয়া বিপ্ৰত পৰিণত হয় বেদ বা আৰু শাস্ত্ৰ পঢ়িব পাৰিব গতিকে শাস্ত্ৰ ধাৰেতিতে ক্ষত্ৰিয় স্বদেশ স্বজাতি ৰক্ষাৰ কাৰণে যেতিয়া হাতত অস্ত্ৰ ল'ব নিজৰ ৰক্ষাৰ কাৰণে কবচ
আৰু ঢাল গ্ৰহণ কৰিব সেইজন ক্ষত্ৰিয় ব্যাপাৰে নে বৈশ্য যে বেহা বেপাৰ কৰে সেইজন বৈশ্য কৰ্ম কৌশলম আয়ত্তম ইতি শূদ্ৰহা এজন কমাৰ এজন কুমাৰ এগৰাকী সোণাৰী এইসকল আচলতে এগৰাকী শিল্পী কাৰণ কুমাৰে মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰে সোণাৰীয়ে আ অলংকাৰ গঢ়ে কমাৰে লোহাৰ সঁজুলি গঢ়ে নহয় জানো গতিকে সৰ্থেবাৰীত কহাৰে কাঁহৰ বাচন বৰ্তন গঢ়ে এইবিলাক একজন শিল্পী এই শিল্পীসকলে নিজৰ পুত্ৰ কন্যাক এই শিল্পকলা শিকায় হয়নে তো শেষত বিয়াকে সুধিলে হে পুত্ৰ কোৱাচোন ব্ৰাহ্মণ কাক বোলে তেতিয়া শুকদেৱে কৈছে হে পিতৃ ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ এজন ব্ৰাহ্মণৰ ব্ৰহ্মত্ব জাতিত জ্ঞাতিত শিক্ষাত ৰূপত যৌৱনত কৰ্মত উপাধিত উচ্চতাত গুণত বৰণত নিৰ্ভৰ নকৰে অৰ্থাৎ জাতিত ব্ৰাহ্মণ নহয় যে পৰম ব্ৰহ্মক জানিবলৈকে সক্ষম হৈছে তেওঁ যিকোনো পৰ্যায়ৰ যিকোনো জাতিৰ পৰা শেষত গৈ তেওঁ ব্ৰাহ্মণ হ'ব কাৰণ তেওঁ ব্ৰহ্মত্ব লাভ কৰিছে বিশ্বামিত্ৰ পূৰ্বে ক্ষত্ৰিয়হে আছে আমি কৃষ্ণৰ অতি ঘনিষ্ঠ মিত্ৰ মৈত্ৰেয়ৰ নাম পাইছোঁ মৈত্ৰেয়ৰ পিতৃৰ নাম কুশাৰু বা সমস্ত কুশাৰু কিন্তু কৈৱৰ্ত আছিল তেওঁলোকে কুশাৰু বৰিয়ালটিয়ে মৎস্যজীৱী নৈ নিজৰা বিল খালত তেওঁলোকে মাছ চিকাৰ কৰি জীৱন ধাৰণ কৰিছিল কিন্তু সেই বৃত্তি ত্যাগ কৰি তেওঁলোক কি হয় বৈষ্ণৱত পৰিণত হয় আৰু এদিন ব্ৰহ্মত্ব লাভ কৰে আৰু কুশাৰু আৰু মৈত্ৰেয় ব্ৰাহ্মণত পৰিণত হ'ল গতিকে কোনোবা ক্ষত্ৰিয়ৰ পৰা ব্ৰাহ্মণ হৈছেগৈ কোনোবা কৈৱৰ্তৰ পৰা ব্ৰাহ্মণ হৈছে গতিকে ব্ৰাহ্মণৰ ব্ৰহ্মত্ব জাতিত ৰূপত গুণত শিক্ষাত কলাত উচ্চতাত উপাধিত নিৰ্ভৰ নকৰে তেওঁৰ গাৰ বৰণ কি তেওঁৰ শিক্ষা কিমান তেওঁ ক'ত পঢ়িলে তেওঁৰ পিতৃৰ নাম কি তেওঁৰ উপাধি কি তেওঁৰ গোত্ৰ কি হয়নে এয়া নিৰ্ভৰ নকৰে ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ জাতি এনেদৰে আৰু শেষত শুকদেৱে পিতৃ ক'লে হে পিতৃ এটা জাতি বুলি যদি কোৱা হয় তেতিয়াহ'লে মানৱ জাতি আৰু ইয়াতকৈ যদি অধিক বুলি ভাবে যে মই যিমানখিনি ভৰিলোঁ মই তিনিটাতকৈ জাতি বেছি দেখা নাই বুলি কি পুৰুষ নাৰী আৰু কিন্নৰ আৰু আপোনালোকে চাওকচোন আধাৰ কাৰ্ড পেন কাৰ্ড পাছপোৰ্ট ভোটাৰ কাৰ্ড পৰীক্ষাৰ যিবিলাক আবেদন পত্ৰ বা ফৰ্ম ফিল আপ থাকে তাত আপোনালোকে কি পাব তিনিটা ঘৰ পাব এম এফ টি জি এম মানে পুৰুষ মেল এফ মানে ফিমেল মহিলা আৰু শেষৰটো টি জি থাৰ্ড জেণ্ডাৰ বা ট্ৰেন্সজেণ্ডাৰ আৰু এই তিনিবিধেই জাতি তাতকৈ বেছি নাই আৰু বাকীবোৰ আমি কৰি লোৱা এইবাৰ পিতৃব্যাসে শুকক সুধিছে দ্ৰব্যনো কি আৰু শুকে কৈছে হে পিতৃ দ্ৰব্য সেয়া যাক পালে জীৱই মুক্তিৰ সন্ধান পায় যাক বজাৰত বিক্ৰী কৰিব নোৱাৰি আৰু গ্ৰাহকে কিনি আনিব নোৱাৰে আৰু যাক পালে যি প্ৰাপ্য হ'লে যি দ্ৰব্য প্ৰাপ্য হ'লে জীৱই আৰু এই পৃথিৱীলৈকে দুনাই ঘূৰি আহিব নালাগে তে পৰমাৰ্থিক দ্ৰব্যৰ কথা শুকদেৱে সন্ধান পালে আৰু শুকদেৱক পিতৃয়ে ক'লে উপায় বিপদত পৰাজনক উদ্ধাৰ হ'ব লাগে তুমিও দুটা কথা ক'বা আৰু মৃত্যুৰ বাবে অপেক্ষা কৰি থকা পৰীক্ষিতৰ আগত শুকদেৱে নিজাববীয়াকৈ দুটা কথা ক'লে কি ক'লে গুণ আৰু ক্ৰিয়া ভাগৱতৰ এই 12টা কথাৰ শেষৰ দুটা গুণ আৰু ক্ৰিয়া পৰীক্ষিতে শুকদেৱক সুধিছে গুণনো কি ইয়াৰ বিভাগ কি তেতিয়া শুকদেৱে পৰীক্ষিত কৈছে হে মহাৰাজ হে নৃপতি গুণ তিনিটা সত্য ৰজ তম কিন্তু আমাৰ যিজন আদৰণীয় যিজন স্মৰণীয় যিজন ভজনীয় যাৰ ওচৰত আমি শৰণাগত হ'ব লাগে তেওঁ তিনি গুণৰ অতীত ত্ৰিগুণাতীত আৰু এই বিষয়ে শুকে পৰীক্ষিত কৈছেগৈ আমাৰ পিতৃ ব্যাসদেৱে মহাভাৰত ৰচনা কৰিছিল মহাভাৰতৰ এটি পৰ্ব ভীষ্ম পৰ্ব
ভীষ্ম পৰ্বৰ 21 নম্বৰ অধ্যায়ৰ পৰা 38 নম্বৰ অধ্যায়লৈকে যিখিনি কথা আছে এয়াই কৃষ্ণ আৰু অৰ্জুনৰ সংলাপ, তাকে গীতা বুলি কোৱা হয়। আৰু গীতা শাস্ত্ৰখন মহাভাৰতৰ বুকুত সোমাই আছে। আৰু এই গীতা শাস্ত্ৰৰ 2য় অধ্যায়ৰ দুকুৰি 5 নম্বৰ শ্লোকত কৃষ্ণই অৰ্জুনক কৈছে, কি বুলি কৈছে? ত্ৰৈগুণ্য বিষয়াবেদা নিস্ত্ৰৈগুণ ভৱাৰ্জুনাঃ নিৰ্দ্বন্দ্বো নিত্য সদস্থো নিৰ্যোগাসম আত্মবনাঃ। আৰু সুকে কৈছে, হে মহাৰাজ শুনক, কৃষ্ণ অৰ্জুনক ক'লে, হে অৰ্জুন, যিমান জড়জগত দেখিছা, পাৰিপাৰ্শ্বিক দেখিছা, কোনোবা সাত্বিক, কোনোবা ৰাজসিক, কোনোবা তামসিক, এই 3 গুণৰ ভিতৰত কিন্তু মই এই 3 গুণৰ অতীত, ত্ৰিগুণাতীত, সংস্কৃতত তাকে নিস্ত্ৰয়ী গুণ বুলি কোৱা হৈছে। হে অৰ্জুন, তুমি ভাবি চাবা। তে অৰ্জুনে কৈছে, হে ত্ৰিগুণাতীত কৃষ্ণ, হে পৰমাত্মা পৰমেশ্বৰ, হে মোৰ প্ৰাণৰ সখা, আপোনাক মই হৃদয়ত পাব লাগিলে, একান্তভাৱে পাব লাগিলে কি উপায় আছে বাৰু? তেতিয়া কৃষ্ণ অৰ্জুনক আকৌ সহাস্য বদনে এটি মিচিকি হাঁহিৰে কৈছেগৈ, নিৰ্দ্বন্দ্বো নিত্য সতস্থো নিৰ্যোগাসম আত্মবান। হে অৰ্জুন, মোক তেতিয়া তুমি হৃদয়ত পাবা। চৰ্মচক্ষুৰ দৃষ্টি নাথাকিলেও মোক এজন অন্ধয়ো পাব। কেনেকৈ পাব? যেতিয়া সেই বিশেষ ব্যক্তিৰ মনত আশু নাথাকিব, সংশয় নাথাকিব, দ্বন্দ্ব নাথাকিব, যাক আমি ইংৰাজীত ডাইলেমা বুলি কওঁ, অনিশ্চয়তা নাথাকিব। আৰু যেতিয়া এজন ব্যক্তিৰ দ্বন্দ্বহীন হ'ব, দ্বন্দ্বাতীত, নিৰ্দ্বন্দ্বো নিত্য সতস্থ, নিত্য সতস্থ মানে সাত্বিক অৱস্থা, নিত্য মানে প্ৰত্যেক মুহূৰ্ততে সাত্বিক অৱস্থা থাকিব লাগিব। সাত্বিক অৱস্থাৰ 3টা উদাহৰণ কৌটিল্যই তেওঁৰ নীতিশাস্ত্ৰত দিছে। কোনো এগৰাকী ব্যক্তিৰ তেওঁৰ ঘৰত পূজা, সেৱা, নাম, কীৰ্তন, প্ৰসংগ, আধ্যাত্মিক অনুষ্ঠান যদি কিবা চলি থাকে, তেতিয়াহ'লে গৃহস্থই কি বুলি ভাবে? অপৰাধ নহওক, আজি এইখিনি নিয়াৰিকৈ হওক, হয়নে? সেই ভাৱনাটো সাত্বিক। যেতিয়া স্বামী ৰোগশয্যাত পৰি থাকে, তেতিয়া পত্নীয়ে কি ভাবে? হে ঈশ্বৰ, এওঁক নিৰোগী কৰা, এওঁক সুস্থ কৰি দিয়া। যেতিয়া পত্নী, ধৰ্মপত্নী বিচনাত শয্যাশায়ী হৈ থাকে ৰোগত, তেতিয়া স্বামীয়ে কি বুলি ভাবে? হে ঈশ্বৰ, এওঁ কৰা কামখিনি মই কৰিব নোৱাৰোঁ। বহু কাম পুৰুষে কৰিব নোৱাৰে, তেওঁৰ কামখিনি অতুলনীয়। এতিয়া দয়া কৰি, কৃপা কৰি এওঁক সুস্থ কৰি দিয়া, মই চিৰঋণী হৈ ল'ম, হয়নে? আইগৰাকী এই বুলিও কয় থাপনাত ঈশ্বৰক যেতিয়া স্বামী পৰি থাকে, হে ঈশ্বৰ, লাগে মোৰে মৃত্যু হওক, কাৰণ মই মোৰ জীৱনটোতকৈও তেওঁক ভাল পাওঁ, তেওঁক সুস্থ কৰি দিয়ে। চাওকচোন তেওঁৰ কিমান ত্যাগ, হয়নে? আৰু শেষত যেতিয়া আপোনাৰে মোৰেই একে সমবয়সৰ এজন ব্যক্তি মৃত্যু হয়, আৰু যেতিয়া আমি তেওঁ অন্ত্যেষ্টিক্ৰিয়াৰ নিমিত্তে নৈৰ ঘাটলৈকে লৈ যাওঁ, শ্মশানত চিতাত তুলি দিওঁ, তেতিয়া আমি সেই বন্ধুজনক দাহন কৰোঁতে আমাৰ মনত কেনে ভাবে যে এই বন্ধুক আজিৰ পৰা আৰু নেপাওঁ, এওঁৰ লগত মাত বোল কৰিব নাপাওঁ, আজি এওঁৰ শেষ বিদায়, আকৌ মৰা মানুহজন ঘূৰি আহিবনে? তেতিয়া এই জীয়াই থকা ব্যক্তিজনৰ মনত কি ভাবে? সাত্বিক ভাৱ, তেওঁৰ মনত বেয়া ভাৱ আহে নেকি? নাহে। এনেদৰে ঘৰত উপাসনা কৰাৰ দিনাখন যি ভাৱনা আহে, শয্যাত ৰোগগ্ৰস্ত হৈ থকা পৰি থাকোঁতে স্বামীৰ বাবে পত্নীয়ে, পত্নীৰ বাবে স্বামী যিধৰণে ভাবে, আৰু মৃত্যুৰ পাছত যেতিয়া আমি এজন বন্ধুক বিদায় দিওঁ, পুৰুষ হ'ব নাৰী হওঁকে, মনত যি ভাৱনা আহে, এক সাত্বিক ভাৱনাৰ উদাহৰণ। এনেকৈ যদি গোটেই জীৱনটোত প্ৰতিটো মুহূৰ্ত সাত্বিক হৈ থাকিলহেঁতেন, তে মানুহৰ মনলৈকে বেয়া ভাৱনা, বেয়া কথা নাহিলেইহেঁতেন, হয়নে? আৰু অৰ্জুনক তাকেই কৈছেগৈ, প্ৰত্যেক মুহূৰ্ততে সাত্বিক হৈ থাকিবলৈকে প্ৰয়াস কৰা। আৰু দেখিবা অকথা, অব্যৱহাৰ, অনাচাৰ, দুৰাচাৰ, বেবিচাৰৰ পৰা তুমি মুক্তি পাবা। আৰু তেনেদৰে গীতাৰ 2য় অধ্যায়ৰ 45 নম্বৰ শ্লোকত কৃষ্ণই অৰ্জুনক কৈবিলাক শেষত কয়, আত্মবান। আত্মবান শব্দটো আত্মবিনী শব্দৰ পৰা আহিছে। আত্মবিনী মানে সেল্ফ এনালাইচিছ, নিজকে বিশ্লেষণ কৰিছোৱা। কিয় তুমি পৃথিৱীলৈ আহিছা, কি কৰিছা, কি কৰণীয়, কি গ্ৰহণীয়, কি বৰ্জনীয়, হয়নে? এই বিষয়ে কঠোপনিষদ পাব। শ্ৰেয় কি, প্ৰেয় কি, আমাৰ বাবে আচলতে গ্ৰহণীয় কি,
আৰু আমাৰ প্ৰিয় কি প্ৰিয় মানুহৰ ৰসগোল্লাটো হ'ব পাৰে কিন্তু তিতাকেৰেলাও আমাৰ শ্ৰেয় হ'ব পাৰে নিমপাতো আমাৰ শ্ৰেয় হ'ব পাৰে কিন্তু শ্ৰেয়তকৈ মানুহে প্ৰেয়ত বেছি গুৰুত্ব দিয়াৰ বাবে ৰোগত ৰোগীয়া হয় গতিকে প্ৰেয়তকৈ শ্ৰেয় শ্ৰেষ্ঠ আৰু এনেদৰে গুণৰ বিষয়ে ক'লেগৈ আৰু শেষত ক্ৰিয়া বিষয়ে শুকদেৱে পৰীক্ষিত কৈছেগৈ যে ক্ৰিয়া মানে কৰ্ম কৰ্মৰ তিনিটা ভাগ কৰ্ম অকৰ্ম বিকৰ্ম কৰ্ম সেয়া যাক বেদে বিহিত কৰিছেগৈ যি কাম কৰিলে স্বদেশ স্বজাতিৰ কল্যাণ হয় সকলোৰে ভাল হয় অপকাৰ নাই আৰু সেয়া কৰ্ম যি কৰ্ম কৰিলে ভুল হয় কিন্তু শুধৰণিৰ অৱকাশ থাকে সেয়া হ'ল বিকৰ্ম যি কৰ্ম কৰিলে ভুলটো হয় পাপ হয় বহু ক্ষতি হয় নিজৰ লগতে আনৰ ক্ষতি হয় আইনৰ চকুত বা আইনৰ দৃষ্টিত সেয়া অক্ষমনীয় জেল ফাঁচি হ'ব পাৰে এয়া হ'ল অকৰ্ম আৰু অকৰ্ম বিকৰ্মৰ পৰা যি ভাৱনাই আমাক এজন ব্যক্তিক আঁতৰাই ৰাখে সেই ভক্তি ভক্তি ভাৱনাই এগৰাকী ব্যক্তিক এজন ব্যক্তিক অকৰ্ম বিকৰ্মৰ পৰা আঁতৰাই ৰাখি সৎপথত ৰাখিব আৰু জীৱনৰ প্ৰত্যেকটা খোজতে তেওঁ সন্তৰ সংগ লাভ কৰিবলৈকে সক্ষম হ'ব এই আছিল ভাগৱতৰ 10টা লক্ষণ আগত ক'লোঁ আৰু এই আছিল শেহতীয়াকৈ 12টা মূল কথা জীৱ ঈশ্বৰ মায়া তৰণ জ্ঞান বিজ্ঞান তদং ৰহস্য জাতি দ্ৰব্য গুণ ক্ৰিয়া হে সুধীসকল প্ৰয়োজন সাপেক্ষে আপোনালোকে কৃপা কৰিলে কদাচিত যদি সুযোগ মিলে আমাৰ যদি সৌভাগ্য হয় আপোনালোকে যদি বিচাৰে তেতিয়া এই বিষয়ে কেতিয়াবা আমি বিশদভাৱে আলোচনা কৰাৰ আমি প্ৰয়াস কৰিম আজিলৈকে আমি সিমানতে সেই বিষয়ে সামৰি মূল ভাগৱতলৈকে আহিছোঁ এয়া ভাগৱত শ্ৰীমদ ভাগৱত শ্ৰী হ'ল ভগৱন্তৰ 8 ঐশ্বৰ্যৰ অন্যতম শ্ৰী ভগ দম যশ ক'ত ব্যৱহাৰ হ'ব সেই বিষয়ে নাৰদে ব্যাসক কৈছেগৈ উত্তম শাস্ত্ৰৰ কাৰণে গীতা আৰু ভাগৱতৰ সন্মুখত গীতা কেনেদৰে উত্তম উপনিষদৰ সাৰ বেদান্তৰ সাৰ বাবে গীতাৰ সন্মুখত শ্ৰী নামৰ অভিধাটো হৈছে শ্ৰীমদ ভাগৱত গীতা ভাগৱত পুৰাণৰ সূৰ্য হোৱাৰ বাবে নিগম শাস্ত্ৰৰ সাৰ হোৱাৰ বাবে ভাগৱতৰ সন্মুখত শ্ৰী হৈছে শ্ৰীমদ ভাগৱত ইয়াৰ পিছত আমি পাইছোঁ ম আৰু দন্তীয়া দ এইটো এটা প্ৰত্যয় নিৰ্দিষ্টতাবাচক প্ৰত্যয় যি প্ৰত্যয়ে কোনো বস্তুক নিৰ্দিষ্টকৈ বুজায় তাকে নিৰ্দিষ্টতাবাচক প্ৰত্যয় বোলে এই মটুক প্ৰত্যয়টো কেৱল গীতা আৰু ভাগৱতৰ সন্মুখতহে ব্যৱহাৰ হৈছে কাৰণ গীতাত কৃষ্ণৰ বাণী আৰু ভাগৱতত কৃষ্ণই আৰু লগতে বাকীসকলে কি কি মহৎ কাৰ্য কৰি উদ্ধাৰ পালে সেই নিমিত্তে গীতাৰ সন্মুখত মটু প্ৰত্যয় আৰু ভাগৱতৰ সন্মুখত মটু প্ৰত্যয় হয় এই প্ৰত্যয়টোৰ নাম মটু প্ৰত্যয় এই বিষয়ে আপোনালোকে সংস্কৃতত লিখা পাণিনিৰ অষ্টাধ্যায়ী ব্যাকৰণৰ প্ৰত্যয় নামৰ খণ্ডটোত বিচাৰিলে পাব তাৰ পাছত আমি কি পাইছোঁ ভাগৱত সংস্কৃতত কৈছে ভাকৰম ভাবুকম গপদম গেয়ম ৱপদম বৈষ্ণৱম আৰু তপদম তত্ত্বম হে আই মাতৃসকল হে বৈকুণ্ঠৰ পাৰিষদৰ বাবন সমস্ত ভাৱনা ভাৱনা চিন্তা গ শব্দৰ অৰ্থ হ'ল গতি ৱব মানে আজি আমি যিসকলৰ সন্মুখত পাইছোঁ এই বিশাল জনসমুদ্ৰ ভক্ত বৈষ্ণৱ সমস্তখিনি ৱব ত মানে জীৱনৰ দৰ্শন আমি যদি সংজ্ঞাত ক'বলৈকে লাগে তেতিয়াহ'লে এটা সংজ্ঞাত আমি এনেকৈ ক'ব পাৰোঁ ভাৱনা চিন্তা সত্য শুদ্ধ হ'লে মনত ক্ষুদ্ৰ বিশ্বাস হ'লে এজন ব্যক্তিয়ে আগৰ জীৱনৰ অপ্ৰয়োজনীয় পৰম্পৰা কাৰ্যকলাপ পৰম্পৰা ইত্যাদি ত্যাগ কৰি যেতিয়া শুদ্ধ সত্য পথত আহিব তেতিয়া জড়চেতনাৰ ঊৰ্ধত চৈতন্যৰ পথত তেওঁ বাট বুলিবলৈ আৰম্ভ কৰিব আৰু জীৱনৰ যাত্ৰা পথত তেওঁ প্ৰতি খোজতেই কি পাব ভকত বৈষ্ণৱ পাব সন্তক পাবগৈ আৰু ভকত বৈষ্ণৱ সন্তৰ সংগত তেওঁ জীৱনৰ দৰ্শন লাভ কৰিব এ ভাগৱত
আমি পুনৰ দোহাৰিছোঁ, ভাৱনা চিন্তা সত্য শুদ্ধ হোৱাৰ পাছত মনত ক্ষুদ্ৰ বিশ্বাস আহিলে যেতিয়া এজন ব্যক্তিয়ে নিজৰ বিচাৰ বিবেচনা শক্তিৰ ওপৰত তেওঁ ভিত্তি কৰি আগৰ যুগ জীৱন সময় সাপেক্ষে যিবোৰ অপ্ৰয়োজনীয় অৰ্থহীন ক্ৰিয়াকলাপ কাৰ্য সম্প্ৰদান পৰম্পৰা ইত্যাদি আছে এৰিব পাৰিব আৰু তাৰ ঊৰ্ধলৈকে গৈ জড়চেতনাৰ ঊৰ্ধত সত্যনা ভাৱনালৈ আহিব পাৰিব আৰু তেতিয়া তেওঁ জীৱনৰ যাত্ৰাপথত সৎসংগ লাভ কৰিব আৰু সৎসংগত তেওঁ জীৱনৰ দৰ্শনটো পাব। এয়ে ভাগৱত। আৰু এই ভাৱনাত যেতিয়া এজনে ৰমণ কৰিব পাৰিব, মনন কৰিব পাৰিব, একনিষ্ঠ হ'ব পাৰিব, তেওঁ বিপদক বিপদ বুলি নাভাবে, তেওঁ বিপদক সম্পদ হৈ পাৰিব, তেওঁৰ জীৱনৰ পৰা দুঃসময়বোৰ আঁতৰি যাব। তাৰ বাবে কষ্ট কৰিব লাগিব, সহিষ্ণুতা লাগিব আৰু তাৰ বাবে আমাৰ প্ৰয়োজন কি? গৰ্ব আৰু অহংকাৰক বিদায় দিব লাগিব, সহ্য ধৈৰ্যক আঁকোৱালি ল'ব লাগিব। যিদিনাখনে এজন ব্যক্তিয়ে সহ্য ধৈৰ্যক আঁকোৱালি লৈ গৰ্ব অহংকাৰক বিদায় দিব পাৰিব আৰু তেওঁ এদিন স্থিতপ্ৰজ্ঞ হৈ পৰিব, ধৈৰ্যই লগ দিব আৰু তেওঁ অতি সোনকালে সফলতা সিদ্ধি লাভ কৰিব, যাক ইংৰাজী ভাষাত এনলাইটমেণ্ট বুলি কোৱা হয়। তেওঁ সফলতাৰ চাবিকাঠি হাততে পাব, হয়নে? গতিকে সফলতাৰ চাবিকাঠি হাতত পাবলৈ লাগিলে সহ্য ধৈৰ্য লাগিব। সেয়েহে নিমিনবসিত সংবাদৰ 2য় অধ্যায়ত কবিয়ে নিমি ৰজা কৈছেগৈ, হে গৰ্বই অহংকাৰ তেজি যিটো জনে হৈ আচৰে কৰ্ম ভকতি ও তাতে মহাতুষ্ট হুয়া কৃষ্ণে দেন্ত হে বৈকুণ্ঠ যত সম্পত্তি। যি মুহূৰ্ততে এজন ব্যক্তিয়ে গৰ্বক অহংকাৰক চিৰ জীৱনৰ বাবে ত্যাগ কৰিবলৈকে সমৰ্থ হ'ব আৰু তাত ভগৱন্ত সন্তুষ্ট হৈ তেওঁ কি দিবগে? বৈকুণ্ঠ পাব। ঐ তাতে মহাতুষ্ট হুয়া কৃষ্ণে দেন্ত ঐ বৈকুণ্ঠ যত সম্পত্তি। বৈকুণ্ঠ সম্পত্তিক আপোনাক হবে মেলাত কিনিবলৈকে নাপায়, সোণাৰী দোকানত নাপায়। বৈকুণ্ঠ মানে বি মানে নাই, কুণ্ঠ মানে কুণ্ঠাবোধ। কুণ্ঠাবোধ নোহোৱা অৱস্থা, যেতিয়া মনত কুণ্ঠাবোধ নহ'বগে ভগৱন্তই অকুণ্ঠ চিত্তে দিব আৰু তেওঁ 4 হাতে দিলে আপুনি 2খন হাতেৰে ল'বই বা কিমান, আৰু যদি তেওঁ 4খন হাতেৰে লৈ যায় আপুনি 2খন হাতেৰে ধৰিবই বা কিমান। সময়তকৈ আগত হিচাপতকৈ বেছি অতীতত কোনেও পোৱা নাই, বৰ্তমানেও পোৱা নাই, ভৱিষ্যতেও নাপায়। সেইকাৰণে সুখদেৱে পিতৃক কৈছেগে, পিতৃয়ে যেতিয়া কৈছেগে আৰু কিবা বাকী থাকিল তোমাক মই দিবলৈকে, তেতিয়া সুখদেৱে পৰীক্ষিতৰ আগত কৈছেগে যে হে মহাৰাজ, মই পিতৃক কি ক'লোঁ জানে? পিতৃয়ে মোক যেতিয়া ভাগৱত তত্ত্ব দিলে মই তেতিয়া ক'লোঁ, হে পিতৃ, যি প্ৰাপ্ত হৈছে সেয়ে পৰ্যাপ্ত। হিন্দীত সেয়া কয় য প্ৰাপ্ত হয় ওই পৰ্যাপ্ত। গতিকে আমি সদায় ৰাতিপুৱা এই বুলি প্ৰাৰ্থনা কৰিব লাগে ঈশ্বৰক, যদি ইংৰাজী ভাষাত ক'ব লাগে। এইকাৰণে ইংৰাজী ভাষাত কৈছোঁ, এতিয়া বেছিভাগ ল'ৰা ছোৱালী ইংৰাজী মিডিয়ামত পঢ়ে, বিদেশী ভাষাত পঢ়ে, হয় নাই? গতিকে তেওঁলোকক কৈছে তেতিয়া বুজি পাব, কাৰণ আজিকালি অসমীয়াত ক'লে বহুতে বুজিয়ে নাপায়গৈ। গতিকে তেওঁলোকে বুজি পাবৰ কাৰণে কৈছোঁগৈ যে ৰাতিপুৱা এই বুলি ক'ব লাগে ঈশ্বৰক, জাষ্ট ফৰ টুডে আই উইল লিভ ইন দ্য এটিটিউড অফ গ্ৰেটিটিউড। হে ঈশ্বৰ, তুমি মোক যি দিছা মই তাতেই সন্তোষ। কাৰণ আমি সকলোৱে জনা উচিত হিচাপতকৈ বেছি সময়তকৈ আগত কোনেও নাপায়। আপুনি যিমান খৰধৰকৈ নোলাওক নামঘৰলৈকে, যি সময়ত পাব লাগে সেইখিনি সময়তহে পাব। গতিকে সহ্য লাগিব, ধৈৰ্য লাগিব। আমাক বাট ভেটা দিয়ে গৰ্ব আৰু অহংকাৰে আৰু অজ্ঞানতাই। সেয়েহে এই গৰ্ব আৰু অহংকাৰ থকাৰ বাবেই, আক্ৰোশ মনত থকাৰ বাবেই অশ্বত্থামাই দুৰ্যোধনক সন্তুষ্ট কৰিবলৈকে গৈ কুৰুক্ষেত্ৰ যুদ্ধৰ শেষৰ দিনাখন শুই থকা অৱস্থাত দ্ৰৌপদীৰ 5টা পুত্ৰক শিৰচ্ছেদ কৰে। দ্ৰৌপদীৰ 5টা পুত্ৰ কোন কোন? যুধিষ্ঠিৰৰ লগত হোৱা পুত্ৰৰ নাম প্ৰতিবিন্ধ, ভীমৰ লগত হোৱা সন্তানৰ নাম শ্ৰুতসেন, অৰ্জুনৰ লগত হোৱা সন্তানৰ নাম শ্ৰুতকীৰ্তি, নকুলৰ লগত হোৱা সন্তানৰ নাম শ্ৰুতকৰ্মা আৰু এই সহদেৱৰ লগত হোৱা সন্তানৰ নাম শতানিক। প্ৰতিবিন্ধ, শ্ৰুতসেন, শ্ৰুতকীৰ্তি, শ্ৰুতকৰ্মা,
আৰু এই শতানিক এই 5টা সন্তানক হত্যা কৰি তেওঁলোকৰ মূৰৰ চুলিকেইডাল শাকৰ মুঠি বন্ধাৰ দৰে বান্ধি দুৰ্যোধনক দৈপান হাতত ক'লে, সম্ৰাট আপোনাৰ কাৰণে উপহাৰ আনিছোঁ, পাণ্ডৱৰ বংশ ছেদ হ'ল। আৰু তেতিয়া দুৰ্যোধনে খুব গালি পাৰিছে, শুনা অশ্বত্থামা, তুমি ভুল কৰিলা, এই কুৰু বংশই শেষ হৈ গ'ল, তুমি অকৰ্ম কৰিলা। এতিয়া ভীম আৰু অৰ্জুনে মোক কদৰ্থি মাৰিব, যি মুহূৰ্ততে মোক ইয়াত বিচাৰি পায় মোক এনেকৈ হত্যা কৰিব তোমালোকে ভাবিবা না, আৰু তোমাকো যে খুদাই এৰিব নাভাবিবা। এই ND24 চেনেলত ইতিমধ্যে বৰ সুন্দৰ এটি শিতান বিশ্বাসে মিলাই চলি আছে, আৰু এই শিতানটোত ইতিমধ্যে ভালেকেইজন ভাগৱতীয়ে অংশগ্ৰহণ কৰিছে। আৰু আহি আমাৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায় পাৰ হৈ গৈছে, কেইটিমান অধ্যায় পাৰ হৈ গৈছে। আজিৰ অধ্যায়টোৰ শিৰোনামা অৰ্জুনৰ দ্বাৰা অশ্বত্থামাক বন্ধন। পুত্ৰ হত্যাকাৰী দ্ৰোণাচাৰ্য পুত্ৰ কৃপাচাৰ্যৰ ভাগিন গৌতমী পুত্ৰ অশ্বত্থামাক ভীম আৰু অৰ্জুনে বিচাৰি বিচাৰি পালে, তেওঁক বন্দী কৰিলে। আমি সেই খণ্ডটোলৈকে যাওঁচোন। হে নিগদতি সুত শুনি সৌনুক, হে প্ৰমুখ্য ঋষি যতে হৈ আবে পৰীক্ষিত নৃপতিৰ জন্ম, হে তোমাত কওঁ প্ৰত্যেক জয়খানি ভাৰতে সমৰ কৰিলা, হে মৰিলা বীৰ সমস্ত, হে অষ্টাদশীটো হে নিখেনা, হে অন্য অন্য গৈলাৱন্ত। সুতে দ্বিতীয় ভাগৱতত নৈমিষাৰণ্যত সৌনকক প্ৰমুখ্য কৰি 2800 বছৰ ঋষিৰ আগত ভাগৱত কৈ আছে, লগতে মহাভাৰতৰ যুদ্ধৰ কথাও কৈ আছে। আবে পৰীক্ষিত নৃপতিৰ জন্ম তোমাত কহু প্ৰত্যেক, হে সৌনক, সুতে কৈছেগে, শুনা মহাৰাজ পৰীক্ষিতৰ কেনেদৰে জন্ম হ'ল, তেনে পৰীক্ষিতৰ জন্ম কাহিনী কি? জয়খানি ভাৰতে সমৰ কৰিলা, মৰিল বীৰ সমস্ত। আজিৰ তাৰিখত ভাৰতৰ মানচিত্ৰত উত্তৰলৈ পাঞ্জাৱৰ কাষতে থকা ৰাজ্যখনেই হ'ল হাৰিয়ানা। হাৰিয়ানাৰ যি ঠাইত আজি কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয় আছে, সেই ঠাইতেই কুৰুক্ষেত্ৰ পথাৰ আছিল, সমৰ খণ্ড। আৰু সেই কুৰুক্ষেত্ৰ নামৰ সেই বিশাল পথাৰখনতেই কৌৰৱ পাণ্ডৱৰ যুঁজ হৈছিল। আৰু সেই যুঁজ 18 দিন চলিছিল। আৰু সেই 18 দিনৰ যুদ্ধত 18 অক্ষহনি, পাণ্ডৱ পক্ষৰ 7 অক্ষহনি, কৌৰৱ পক্ষৰ 11 অক্ষহনি, সমুদায় 18 অক্ষহনি, 180 অনাকিনি, 10 অনাকিনিত 1 অক্ষহনি, 180 অনাকিনিত 18 অক্ষহনি, সংখ্যাগতভাৱে 43,07,600 সৈন্যৰ মৃত্যু হৈছিল। আৰু ৰজা মহাৰজা বীৰ বীৰাংগনে যে কিমানে প্ৰাণ আহুতি দিলে তাৰ লেখযোগ নাই। কোনোবাজন যদি ৰথী, কোনোবাজন অতিৰথী, কোনোবাজন মহাৰথী। ৰথী কোন? এজন বীৰে আন এজন বীৰৰ লগত যেতিয়া দ্বন্দ্বযুদ্ধ কৰে সমানে সমানে, সেইজন ৰথী। তেতিয়া এজন বীৰে অন্তত 100 বা ততোধিক ৰথৰ সৈতে, ৰথত আৰোহী বীৰৰ সৈতে যুঁজ কৰে, তেওঁ অতিৰথী। যেতিয়া এজন বীৰে তেওঁৰ সন্মুখত থকা সীমাহীন অসংখ্য বীৰৰ সৈতে, লেখযোগ্য বীৰৰ সৈতে যুঁজ কৰেগৈ, তেওঁ হ'ল মহাৰথী। যেনে মহাৰথী কৰ্ণ, মহাৰথী অৰ্জুন, মহাৰথী দ্ৰোণাচাৰ্য, মহাৰথী ভীষ্ম, এনেদৰে কেতিয়াবা ৰথী, কেতিয়াবা মহাৰথী, কেতিয়াবা অতিৰথী। এওঁলোকৰ দপদপনিত কুৰুক্ষেত্ৰ দলদুপ, হেন্দুলদুপ আৰু 18 দিনৰ যুঁজত এই সমস্ত বীৰ বেছিভাগৰেই মৃত্যু হৈছিল। আৰু কম সংখ্যকৰহে এই যুদ্ধত প্ৰাণ বাচিছিল। কাৰণ এই যুঁজৰ পথাৰখনত বহু বছৰ আগত কুৰু বংশৰ এজন বীৰে তপস্যা কৰিছিল, তেওঁৰ নাম আছিল কুৰু। আৰু তেওঁ বৰ লাভ কৰিছিল ব্ৰহ্মাৰ পৰা যে সেইখন ঠাইত ভৱিষ্যতে যি যুঁজ হ'ব, সেই যুঁজত যিয়ে জয়লাভ কৰিব তেওঁ দেশ শাসন কৰিব, যাৰ মৃত্যু ঘটিব তেওঁ স্বৰ্গ লাভ কৰিব। তৰিলে দেশ, মৰিলে স্বৰ্গ।
আৰু ইয়াত কৈছেগে হে অযুত প্ৰমত্ত হস্তিৰ বিক্ৰম হে বৃকুদৰ মহাবীৰ হে ভাঙিল গদাৰ দুষ্মহ প্ৰহাৰে উৰু কুৰু নিপতিৰ প্ৰমত্ত অযুত হস্তিৰ বল থকা বৃকুদৰ ভীমে দুৰ্যোধন দুঃশাসনৰ পৰা আদি কৰি গান্ধাৰীৰ কনিষ্ঠ পুত্ৰ বিকৰ্ণলৈকে 100 কৌৰৱক অকলেই বধ কৰিছে গদাৰে আৰু শেষত দৈপায়ন হ্ৰদত পানীৰ তলত বুদ্ধি কৰি লুকাই থকা দুৰ্যোধনক ভীমে বিচাৰি পাই উৰুভংগ কৰিলে কিয় উৰুভংগ কৰিলেগে পাণ্ডৱসকল যেতিয়া বনত যাবলৈ ওলাইছেগে আৰু যুধিষ্ঠিৰে পাশা খেলত হাৰিলে আৰু তেতিয়া দ্ৰৌপদীক বেয়া ইংগিত দিছে দুৰ্যোধনে এই উৰুত আঁঠু আৰু কঁকালৰ মাজৰ অংশক আমি উৰু বুলি কওঁ এই উৰুত সোঁহাতেৰে চপৰিয়াই পেলাই কৈছেগে দ্ৰৌপদী পাঞ্চালী ইহঁতৰ লগত বনত যোৱাতকৈ তুমি মোৰ অংক খাই নোহোৱাই ভাল এনে কুপ্ৰস্তাৱ দিয়াৰ বাবে ভীমে সেই ৰাজসভাতে প্ৰতিজ্ঞা কৰিছিল এদিন নহয় এদিন তোমাৰ মই উৰুভংগ কৰিমেই আৰু দ্বন্দ্ব যুদ্ধত নহ'লেও ভীমে অন্যায় যুদ্ধ কৰি হ'লেও দুৰ্যোধনৰ উৰুভংগ কৰিছিল কাৰণ তেওঁ প্ৰতিশোধ পূৰণ কৰিলে কাৰণ তেওঁ বেয়া ইংগিত দিছিল ধৰ্মপত্নীৰ প্ৰতি আৰু দৈপায়ন হ্ৰদৰ পৰা উলিয়াই আনি ভীমে দুৰ্যোধনক উৰুভংগ কৰিলেগে আৰু সেই বিষৰ যন্ত্ৰণাত দুৰ্যোধনৰ গান্ধাৰীৰ জ্যেষ্ঠ পুত্ৰৰ মৃত্যু হয় ভাঙিল গদাৰ দুষ্মহ প্ৰহাৰে উৰু কুৰু নিপতিৰ অহংকাৰী দুৰ্যোধনৰ পতন গ'ল কৌৰৱ ৰাজাৰ প্ৰীতি সাধু বুলি অশ্বত্থামা মহামানী হে পাঞ্চালীৰ পাঞ্চ পুত্ৰ ৰখি ইৰক কাটি আজু গাইলাই আনি ভাবকচোন কিমান কৰুণ দৃশ্য ৰাতি শুই থকা সেই নিষ্পাপ শিশু পাঁচটাক প্ৰতিবিন্ধ শ্ৰুতসেন শ্ৰুতকীৰ্তি শ্ৰুতকৰ্মা শতানিকক কাটিলেতো কাটিলেই 5 জনৰ চুলি লগ কৰি এমুঠা যেন তেওঁ হাগহে বান্ধিছে সেনেকৈ বান্ধি 5টা মূৰ তেওঁ দুৰ্যোধনৰ চৰণত দি পেলাই কৈছেগে যে পাণ্ডৱৰ বংশ ছেদ হ'ল কাক বুলি যে তেওঁ দুৰ্যোধনৰ প্ৰিয় পাত্ৰ হ'বলৈকে গৈ অশ্বত্থামাই এই অপকৰ্ম শিকিলে কিহৰ কাৰণে তেওঁ পিতৃ মাতৃৰ তেওঁ মৰমত ডাঙৰ দীঘল হৈছিল আৰু দ্ৰোণাচাৰ্যই কৰা ভুলটো আছিল তেওঁ কৰ্ণক শিক্ষা নিদিলে সুতপুত্ৰ বুলি কিন্তু তেওঁ স্বজন তোষণ কৰিলে নিজ পুত্ৰক ব্ৰহ্মাস্ত্ৰ দিলে আৰু এই স্বজন তোষণৰ বাবে যে নিজৰ সন্তানক বেলেগতকৈ বেছি মৰম কৰে আনৰ সন্তানক সন্তান যে নেদেখে জাতি উচ্চ নিজ ভেদাভেদ কৰে আৰু অত্যাধিক মৰম চেনেহত ডাঙৰ হোৱা এই অশ্বত্থামাই এদিন কি কৰিলেগে বিচাৰ বিবেচনা হেৰুৱালে দুৰ্যোধনৰ প্ৰিয় পাত্ৰ হ'বলৈকে গৈ পঞ্চপাণ্ডৱৰ আজি বংশচ্ছেদ কৰা বুলি ভাবি তেওঁ কি কৰিলে মনতে ভাব ল'লে কিন্তু অশ্বত্থামাই গম নাপায় যে পঞ্চপাণ্ডৱৰ যুধিষ্ঠিৰেই হওক ভীমেই হওক বা অৰ্জুনেই হওক তেওঁলোকৰ আৰু পুত্ৰ আছে ভীমৰ আৰু পুত্ৰ আছিল যদিও মৃত্যু ঘটিল ভীমৰ আৰু পুত্ৰ কোন ঘটোৎকচ হিড়িম্বৰ পুত্ৰ ঘটোৎকচৰ পুত্ৰ বাৰ্বাৰিক কিন্তু এই দুইজনৰ মৃত্যু ঘটিছে বাৰ্বাৰিকে যুদ্ধৰ প্ৰথম দিনাখনেই ওপৰলৈ বান মাৰি নিজৰ শিৰ গোটা কৰ্তন কৰি কৃষ্ণৰ চৰণত দি প্ৰণিপাত জনাইছে ঘটোৎকচৰ মৃত্যু ঘটিছে অৰ্জুনৰ পুত্ৰ শ্ৰুতকীৰ্তিৰ উপৰিও অভিমন্যুৰ মৃত্যু ঘটিছে কিন্তু অৰ্জুনৰ আন পুত্ৰ আছে নাগ ৰজাৰ কন্যা উলুপিক বিয়া কৰাইছে তেওঁৰ পুত্ৰ উলুক মণিপুৰৰ চিত্ৰাংগতা ৰাজকুমাৰীক বিয়া কৰাইছে তেওঁৰ পুত্ৰ বব্ৰুবাহন নহয় জানো কিন্তু বব্ৰুবাহনৰ কথা বা উলুকৰ কথা অশ্বত্থামাৰ জ্ঞাত নাছিল কাৰণ তেওঁলোকে যুদ্ধত অংশগ্ৰহণ কৰা নাই আৰু সেয়ে ভাবিছিলগৈ মই পাণ্ডৱৰ বংশচ্ছেদ কৰিলোঁ কিন্তু পাণ্ডৱৰ বংশচ্ছেদ অশ্বত্থামাই কৰিব নোৱাৰিলে আনকি উলুকৰ কথা আৰু বব্ৰুবাহনৰ কথা দুৰ্যোধনেও নাজানিছিল দুৰ্যোধনৰো জ্ঞাত নাছিল বংশচ্ছেদ দেখি দুখে দুৰ্যোধনে দ্ৰোণীক পাৰিলা গালি হে কদঠি মাৰিবে মোক ভীমে বুলি মৰিলামা আঠায়া ফালি দুৰ্যোধনে মনতে ভাবিছে যে পাণ্ডৱৰ বংশ শেষ হ'ল
এতিয়া যদি মোক ভীমে পায় মোক কি কৰিব বিধাতাইহে জানে এই বুলি তেওঁ মূৰটো অফলিয়াইছে কাৰণ তেওঁ গম পাইছে কাৰণ আমাৰ বংশ শেষ হৈ আহিল কাৰণ ইতিমধ্যে ৯৯ জনৰ মৃত্যু ঘটিছে যুদ্ধত দুজন বাকী আছে কাৰণ মোৰো কোন মুহূৰ্তত মৃত্যু ঘটে কোনো ঠিক নাই মই আৰু নিজকে কিমান প্ৰতিৰোধ কৰিম তুমি শেষ কৰিলা তোমাক মই এই হুকুম দিয়া নাছিলোঁ হয়নে আৰু তোমাৰ কাৰণে অঘটন ঘটিল এটা তুমি সাজু থাকা তোমাৰ বা মোৰ কি হয় সেইটো বিধাতাই জানে এই খুনিয়া দ্ৰৌপদী পুত্ৰ পাঞ্চগুটি হে কাটিলা দ্ৰোণী নিদ্ৰাত হে শোক নুহি তিৰ হিয়াদু উইচিৰ ও ভৈলা যেন বজ্ৰপাত আৰু আঁতৰত আছিল দ্ৰৌপদী যেতিয়া গম পালে স্বামীৰ শিবিৰত শুই থকা সময়তেই অশ্বত্থামাই 5টি পুত্ৰক হত্যা কৰিলে আৰু তেতিয়া তেওঁৰ হৃদয়ত যেন বজ্ৰপাত পৰিছে দ্ৰৌপদীৰ এনে হ'ল ভাবিব দেচোন নিজৰ 5টা পুত্ৰৰ আটাইকেইটাৰে যদি শত্ৰুৱে হত্যা কৰে কেনে লাগিব কিন্তু আপোনালোকে এতিয়া দুখহে কৰিছে দ্ৰৌপদীৰ ধৈৰ্য কিমান চাব গতিকে গোটেই মহাভাৰতৰ ভিতৰত দ্ৰৌপদীৰ সমান ধৈৰ্যশীলা নাৰী ব্যাসে নাই বুলি কৈছে আৰু সেইকাৰণে ব্যাসে আশীৰ্বাদ দিলে যে শাহুতকৈ তোমাৰ নাম আগত ব্ৰাহ্মণে গায়ত্ৰীত ল'ব ৰাতিপুৱা দুপৰীয়া গধূলি যেতিয়া দ্বিজসকলে বিপ্ৰসকলে ব্ৰাহ্মণসকলে গায়ত্ৰী কৰে তেতিয়া 5জনী সতীৰ নাম 3বাৰ ল'ব লাগে দিনটোত অহিল্যা দ্ৰৌপদী কুন্তী তাৰা মণ্ডোদৰী তথা পঞ্চ কন্যা স্মৰণিতং মহাপাতকনাখনম চাওকচোন দ্ৰৌপদীৰ নাম কুন্তীতকৈ আগত আহিছে অহিল্যা দ্ৰৌপদী তাৰ পাছতে কুন্তী এতিয়া বোৱাৰীকৰ নাম শাহুৱেতকৈ আগত ল'ব লাগিলে নিশ্চয় কিবা ডাঙৰ কাম কৰিব লাগিব কুন্তীৰটো ত্যাগ আছেই কিন্তু দ্ৰৌপদীৰ যি ধৈৰ্য যি আত্মবিশ্বাস আৰু তাৰ বাবে দ্ৰৌপদীয়ে কুন্তীতকৈ আগত স্থান পালে সেই আমাৰ সহ্য ধৈৰ্য ডাঙৰ বোলে কিমান ক্ষমাশীল গুণটো চাব এতিয়া আপোনালোকে এই কৰিলা বিলাপ ভূমিত পৰিয়া মুষ্টি হৃদয়ত হানি ধৰি ধনঞ্জয় প্ৰবোধিলা টাংক শোকে গদবাণী আৰু ধাচ ধাচকৈ তেওঁ মাটিত পৰিছেগৈ যে আজি মোৰ বুকু খুদা কৰি 5টি পুত্ৰৰ মৃত্যু ঘটিল যে ইমান নিষ্ঠুৰ নে তেওঁ কৈছে যদি যুদ্ধত বীৰগতি প্ৰাপ্তি হ'লহেঁতেন মোৰ দুখ কৰিবলগীয়া নাছিল যুদ্ধত যদি সমানে সমানে যুঁজ কৰি মৃত্যু হ'লহেঁতেন মোৰ দুখ কৰিব কিন্তু যে অন্যায়ভাৱে ৰাতি নিৰ্দিষ্ট অৱস্থাত যে হত্যা কৰিলেগৈ তাৰ বাবে মই অশ্বত্থামাক মই ভাল পোৱা নাই আৰু মাটিত বাগৰি পৰা দ্ৰৌপদীক আলফুলে সাৱটি ধৰি প্ৰভুত দিবৰ কাৰণে চেষ্টা কৰিছেগৈ ধনঞ্জয় অৰ্জুনে দুৰ্জন দ্বিজৰ হে মাথা গোট কাটি ও যাবে আনি নেদু তোক নুগুচাই বিটোৱে মহাসতী তোৰ হে দুষ্মহ পুত্ৰ শোক আৰু অৰ্জুনে প্ৰতিজ্ঞা কৰিছে হে পাঞ্চালী হে দ্ৰৌপদী যি মুহূৰ্তলৈকে অশ্বত্থামাক ধৰি আনিব নোৱাৰোঁ তাৰ শিৰচ্ছেদ কৰিব নোৱাৰোঁ মই শান্ত নহওঁ তোমাক মই কথা দিলোঁ তোমাৰ পিতৃৰ গৃহত আয়োজন কৰা স্বয়ম্বৰত পানীত দৌৰি ফুৰা মাছ চাই যদি পুতলা মাছটোক শৰবিদ্ধ কৰি নমাই তোমাক স্বয়ম্বৰৰ পৰা জিকি আনা মই অৰ্জুনেহে স্বয়ম্বৰ জিকিছিল হয়নে গতিকে তুমি যদি মোৰ ধৰ্মপত্নী তোমাক যদি মই আনিছিলোঁ তোমাক কথা দিলোঁ অশ্বত্থামাক মই দুচেও কৰিম শিৰচ্ছেদ কৰি তোমাৰ হাতত যদি মই তুলি দিব নোৱাৰোঁ হয়নে যেনেদৰে ভীমে তোমাৰ মেলা চুলি বান্ধিবলৈকে দুখাখনৰ বুকুৰতে জানি দিছিল ময়ো অশ্বত্থামাৰ কথা মোৰ আনি দিম তোমাক তোমাৰ পুত্ৰৰ আমাৰ পুত্ৰৰ যদি শিৰচ্ছেদ কৰে আমিও তাৰ শিৰচ্ছেদ কৰিব হৈ একি বুলি ক্ৰোধে কৃষ্ণ ধনঞ্জয় একে ৰথে গৈলা খেদি পলাই প্ৰাণ সখী ৰথে অশ্বত্থামা
তাসম্বা কলা গওঁ নিদি আৰু আকৌ অৰ্জুনে কৃষ্ণ ক'লে বলা সখী বিচাৰি যাওঁ পুত্ৰ হত্যাকাৰী কৃষ্ণই ৰথৰ সাৰথি হ'ল অৰ্জুন ৰথী হৈ অশ্বত্থামা পলাই ফুৰিছে অশ্বত্থামাই সংকটত বাজি যোৱাইবা কণ পাৰি প্ৰহাৰিলা ব্ৰহ্মশৰ হে দশু দিশে জানি জালিলা গণি যেন মহাপ্ৰলয়ৰ আৰু এসময়ত গৈ পাহাৰৰ কাষত এটা সুৰংগৰ কাষত অশ্বত্থামা বাধ্য হ'ল ৰ'বলৈকে আৰু তাৰ পৰা আগুৱাই যাব নোৱাৰে আৰু তেতিয়া নিজে বাচিবলৈ অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে ব্ৰহ্মাস্ত্ৰ য'তে ত'তে ব্যৱহাৰ কৰিব নাপায় বুলি পিতৃয়ে শিকাইছিল হয়নে কিন্তু জীৱৰ নাশ হ'ব সৃষ্টি ধ্বংস হ'ব গতিকে এই যে অস্ত্ৰৰ ব্যৱহাৰ আজি চাওক যদি আমাৰ সামৰিক বাহিনীৰ হাতত চৰকাৰে অস্ত্ৰ দিছে দেশৰ সীমা সুৰক্ষিত কৰাৰ কাৰণে আভ্যন্তৰীণ ক্ষেত্ৰত CRPৰ হাতত অৰ্ধসামৰিক বাহিনীৰ হাতত পুলিচৰ হাতত অস্ত্ৰ দিয়া হৈছেগে দেশৰ অভ্যন্তৰীণ সুৰক্ষাৰ বাবে কিন্তু সেই সামৰিক বাহিনীৰ অস্ত্ৰ আৰক্ষীৰ হাতৰ অস্ত্ৰ যেতিয়া দুৰ্বৃত্তৰ হাতত পৰে তেতিয়া জান প্ৰাণ হানি হয় নহয় জানো গতিকে চাওকচোন নিজৰ পুত্ৰক অহেতুক মৰম কৰাৰ বাবেই আৰু ইয়াৰ প্ৰয়োগৰ কথা সকিয়নি ভালকে নিশিকোৱাৰ বাবে বা পিতৃৰ বাক্য অৱজ্ঞা কৰাৰ বাবে আজি অশ্বত্থামাই তেওঁ আত্মসমৰ্পণ নকৰি কি কৰিলে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে হে ৰাম দেখি ধনঞ্জয় হুয়া মহা ভয় সখীক বুলিলা বাণী হে কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত ও কিবা বনি আখে স্বানী সংকট সময়ে বাৰে বাৰে ৰাখা হে ভকতৰ ভয় হাৰি তোমাৰ চৰণ বিনে নাহি গতি সম্প্ৰতি মোৰ মুৰাৰী হেনবা বুলিবা আমিও মানুহ ও কৃষক কৰা গোচৰ জানিলো তুমি সি পৰম পুৰুষ ও জগতৰে মহেশ্বৰ অৰ্জুনৰো ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰাৰ ক্ষমতা আছে কিন্তু তেওঁ সখাৰ অনুমতি লৈছে হে প্ৰাণসখী তুমি জগতৰ ঈশ্বৰ তুমি পৰমেশ্বৰ তুমি মহেশ্বৰ এতিয়া কি কৰিম আমিতো মানুহ কিন্তু আজি অশ্বত্থামাই দুৰ্প্ৰয়োগ কৰিছে ইয়াৰ বিপৰীতে মই কি কৰা উচিত বা মই কেনেকৈ এই ব্ৰহ্মাস্ত্ৰক প্ৰতিহত কৰিম তুমি অনুমতি দিয়া তুমি যি অনুমতি দিবা মই তাৰে ব্যৱস্থা কৰিম মই কিন্তু ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিব বিচৰা নাই অৰ্জুনে কিয় নিজৰ বিবেচনা শক্তিৰ বাবে তেওঁ কি কৰিছে কৃষ্ণৰ অনুমতি লৈছে হে ৰাম নিজ ব্ৰহ্মৰূপে ভৈলা বেকত মনত কৰিছো গতি মহাসুখে কওঁ শৰণ ভকতে লভুক ভজি মুকুতি হেনয় ভকত বান্ধৱ মাধৱ তোমাৰ তেজীয়া সেৱ হুয়াই অন্ধমতি কোনেনো সম্প্ৰতি ই ভজিবে কয়ান দেৱ হে ঈশ্বৰ হে পৰমেশ্বৰ তুমি আচলতে অব্যক্ত কিন্তু জগতৰ কল্যাণৰ কাৰণে তুমি সাকাৰ ৰূপ ধৰিছা তুমি যদিও নিৰাকাৰ আৰু মহাসুখ পাই ভকতে তোমাক শৰণাগত হয় যেতিয়া ভকতে আত্মসমৰ্পণ কৰে তোমাৰ চৰণত তুমি তেওঁলোকক সামৰি লোৱা যেনেদৰে এজনী গায়ে নিজৰ পোৱালীক আশ্ৰয় দিয়ে ধেনু যেনেমতে বৎসক পালে তুমি সেইমতে ভকতক পালা ৰাম হেনয় ভকত বান্ধৱ বান্ধৱ তোমাৰো তেজীয়া খেব আৰু তেনে যেন বান্ধৱ মাধৱক যদি ত্যাগ কৰি কোন অন্ধই আনক বুজিব এই কথাকেই আমাৰ ভাগৱতৰ প্ৰাৰম্ভতে মাহাত্ম্যত সপ্তম আৰু অষ্টম শাৰীত শুকে পৰীক্ষিত কৈছে কি বুলি কৈছে শ্ৰীমদ্ ভাগৱতে
মহামুনিকৃতে কিংবা পরিশ্বরঃ সদ্যা হৃদ্যা অবরুদ্ধতে কৃত্যব্যে শুশ্রূষভিস্তৎসনাৎ। শ্রীমদ্ ভাগবতে মহামুনিকৃতে কিংবা পরৈশ্বরঃ সদ্যা হৃদ্যা অবরুদ্ধতে কৃত্যব্যে শুশ্রূষভিস্তৎসনাৎ। অর্থাৎ শ্রীমদ্ ভাগবত রচনা কৰা পুৰাণ মুনি কৃষ্ণ দ্বৈপায়ন বাদৰায়ণ বেদব্যাসে শুকদেৱক পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি কৰাই দিলে। আৰু শুকদেৱে স্বীকাৰ কৰিছে পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীৰ উপাসনাৰ প্ৰয়োজনীয় বা কি? কিং বা পৰৈশ্বৰ। পৰৈশ্বৰ মানে ক্ষুদ্ৰ দেৱ দেৱী। ক্ষুদ্ৰ দেৱ পৰৈশ্বৰ শব্দটো পৰমেশ্বৰ শব্দৰ বিপৰীত শব্দ। পৰমেশ্বৰৰ লগত চা চিনাকি হোৱাৰ পাছত ক্ষুদ্ৰ দেৱ দেৱীক উপাসনাৰ প্ৰয়োজনীয় বাকী। ধৰি লওকচোন মই এখন মহাবিদ্যালয়ত কাম কৰোঁ, এটি বিভাগত শিক্ষকতা কৰোঁ। মোৰ বিভাগটোৰ এজন মুৰব্বী অধ্যাপক আছে আৰু তেওঁলোকৰ ওপৰত আকৌ ভাইচ প্ৰিন্সিপাল আছে, ভাইচ প্ৰিন্সিপালৰ ওপৰত আকৌ প্ৰিন্সিপাল আছে, হয়নে? বিভাগীয় মুৰব্বীৰ ওপৰত কোন আছে? মোৰ উপাধ্যক্ষ। উপাধ্যক্ষৰ ওপৰত কোন আছে? অধ্যক্ষ। আৰু মই কাম কৰা মহাবিদ্যালয়খনৰ অধ্যক্ষৰ নাম বিষ্ণুদেৱ গোস্বামী আৰু উপাধ্যক্ষৰ নাম হ'ল লক্ষীপ্ৰভা গোস্বামী আৰু মোৰ বিভাগটোৰ মানে মুৰব্বীজনৰ নাম হ'ল ইন্দ্ৰদেৱ শৰ্মা। আৰু আজি ইয়ালৈকে এই ND24ৰ এই বিশ্বাসে মিলহেৰি অনুষ্ঠানত আহিবৰ নিমিত্তে এসপ্তাহ আগতেই প্ৰিন্সিপাল অধ্যক্ষ বিষ্ণুদেৱ গোস্বামীক মই আবেদন দিছিলোঁ, দৰখাস্ত কৰিছিলোঁ। তেওঁ ক'লেগৈ গ্ৰাণ্টেড, চহী মাৰি দিলে। আৰু আজিৰ তাৰিখত আমাৰ মহাবিদ্যালয়ত এখন মিটিং আছে, মোৰ ডিপাৰ্টমেণ্টৰ হেড আৰু ভাইচ প্ৰিন্সিপাল নগ'লে নহয়নে? তেতিয়া মই ক'লোঁ এই বছৰ মই এদিনো ছুটি লোৱা নাই, মোক এবেলাৰ কাৰণেও আপোনালোকে মাফ কৰিব নোৱাৰেনে? আমাৰ আগবেলা ক্লাছ কৰিছোঁ আৰু পিছবেলা মই ছুটি লৈ আহিছোঁ। কিন্তু মই ক'লোঁ ইমানে যদি আপোনালোকৰ আপত্তি তেতিয়াহ'লে প্ৰিন্সিপালক কৈ পেলাই আপোনালোকে কেঞ্চেল কৰক। কিন্তু তেওঁলোকে পাৰিলেনে? অৰ্থাৎ মই অধ্যক্ষই অনুমতি দিয়াৰ পাছত মোৰ বিভাগৰ মুৰব্বী অথবা উপাধ্যক্ষ মোক কিবা কৰিব পাৰিলেনে? হয়নে? সেনেকৈ আমাৰ সকলোৰে অধ্যক্ষ তেওঁ। সেইকাৰণে মহাভাৰতৰ ভীষ্ম পৰ্বৰ 39 নম্বৰ অধ্যায়টো হ'ল বিষ্ণু সহস্ৰনাম। এই বিষ্ণু সহস্ৰনামত তেওঁৰ নাম কেইটামান অদ্ভুত নাম আছে। লোকাধ্যক্ষ, সুৰাধ্যক্ষ, জনাধ্যক্ষ, ধ্যক্ষাধ্যক্ষ, প্ৰজাধ্যক্ষ। তাৰমানে জনতাৰ অধ্যক্ষ তেওঁ, দেৱতাৰ অধ্যক্ষ তেওঁ, সেইকাৰণে সুৰাধ্যক্ষ বুলি কয়, হয়নে? লোকাধ্যক্ষ, সুৰাধ্যক্ষ, ধ্যক্ষাধ্যক্ষ, অধ্যক্ষৰো অধ্যক্ষ তেওঁ, দেৱৰো দেৱতা। আৰু তেওঁৰ অনুমতি পোৱাৰ পাছত অন্যৰ আৰু অনুমতি দৰকাৰ নাই, নহয় জানো? গতিকে আজি অধ্যক্ষ অনুমতি দিয়াৰ পাছত মোক কিবা কৰিব পাৰিলে জানো? ভাইচ প্ৰিন্সিপাল আমাৰ লক্ষীপ্ৰভা গোস্বামীয়ে, বিভাগৰ মুৰব্বী ইন্দ্ৰ কুমাৰ শৰ্মা মোক কিবা কৰিব পাৰিলেনে? হয়নে? এতিয়া ভাবক, কাৰণে মই অধ্যক্ষৰ অনুমতি আছে। সেইকাৰণে কৈছেগৈ যে এই ভকতৰ বান্ধৱ মাধৱক এৰি পেলাই যদি আন ক্ষুদ্ৰ দেৱতাক কোনোবা মানে ভজি যাম, সেইজন দূৰদৰ্শী নহয়। কিন্তু যেতিয়ালৈকে মানুহৰ কামনা বাসনা থাকিব তেতিয়ালৈকে ক্ষুদ্ৰ দেৱ দেৱীৰ পূজা পাতল চলিয়ে থাকিবগৈ। যেতিয়ালৈকে মানুহৰ মনত লোভ থাকিবগৈ তেতিয়ালৈকে বলি বিধান চলিয়ে থাকিব। কথাষাৰ সেই তাকে কৈছে, হে ৰাম জানিয়া চৰণে পখিলো শৰণে তোমাৰ মই কিং কৰ আকাশ কচানি আখে কি বাবনি কহিও মুত সত্তৰ। আকাশেৰে দেখোন গোটেই আকাশখন থাকি দেখোন একোটা জুই উৰি আহিছে। হে মাধৱ, হে বান্ধৱ, হে পৰমেশ্বৰ, কি কৰোঁ? তাৰমানে তাক প্ৰশমিত কেনেকৈ কৰিম, তাক তাৰমানে কেনেকৈ বাট ভেটিম? অ মাধৱে বুলন্ত শুনা প্ৰাণ সখী নাহি আন যদভূত প্ৰাণৰ কাতৰ শুয়া ব্ৰহ্মখৰ প্ৰহাৰিলে দুনকুত। হেৰা অৰ্জুন, বেলেগ একো নহয়, এই প্ৰাণৰ মমতাত এই যে বজি গলিয়াৰ পৰা যে আগুৱাব পৰা নাই, তাৰ অন্য উপায় নাপায় কি কৰিছেগৈ? অৰ্জুনক কৈছেগৈ, যেতিয়া চিকাৰীয়ে বাঘ এটালৈকে চিকাৰ কৰে বন্ধ কোঠাত, বাঘ বা সিংহই মৰাৰ আগমুহূৰ্ততো তেওঁ চিকাৰীৰ ফাললৈকে জাপ এটা মাৰে। গতিকে ইও আজি এই কামেই কৰিছে। এই প্ৰাণৰ মমতাত মৃত্যুৰ ভয়ত তোমালোকে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছেগৈ, আন একো নহয়। দশু দিশে দেখা দহিয়াই আশয়ম সেহি মহাবহনী গুৰও ব্ৰহ্মাস্ত্ৰক ব্ৰহ্ম সায়কে সংহাৰ কৰিও সখী সত্তৰ। এৰা অৰ্জুন,
যেনেকৈ জুই লাগিলে নিৰ্বাপিত কৰিবলগীয়া পানী ঢালা হয়, গতিকে সেই ব্ৰহ্মাস্ত্ৰক তুমি ফেটিব লাগিলে তুমিও ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিব লাগিব, নহ'লে কিন্তু সৃষ্টি ধ্বংস হ'ব। ব্ৰহ্মাস্ত্ৰই ব্ৰহ্মাস্ত্ৰক ৰোধ কৰিব, আৰু নহ'লে কিন্তু তোমাৰো অকল্যাণ হ'ব। শুনি সব্যসাচী আশ্ৰান্ত ভৈলন্ত উল্লাসিত অতি জীৱ মাধৱ বন্ধুক প্ৰদক্ষিণ কৰি ধৰিলা ধনু গান দিব। মহাবলে ৰাগি ব্ৰহ্মাস্ত্ৰক লাগি খেপিলন্ত ব্ৰহ্মবান ব্ৰহ্মাণ্ড লৰিল পৰিল বজ্ৰত বজ্ৰৰ যেন সন্ধান। আৰু ৰথৰ পৰা নামি ব্ৰহ্মাস্ত্ৰ স্মৰণ কৰি কৃষ্ণক চাৰিওফালে প্ৰদক্ষিণ কৰি যে জগতৰ কল্যাণৰ কাৰণে, আৰু যিহেতু অশ্বত্থামাই এই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছে, তাৰ বাবে মই বাধ্য হৈ এই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছোঁ, কিন্তু মই কোনো প্ৰাণীক নাশ কৰাৰ বাবে কৰা নাই। আৰু সেইবুলি অৰ্জুনেও ক'ত তেওঁ বান ল'লেগৈ? গাণ্ডীৱ। অৰ্জুনৰ ধনুখনৰ নাম গাণ্ডীৱ, আৰু এই বিশেষ ধনুখন অৰ্জুনে বৰুণৰ পৰা লাভ কৰিছিল। সেয়ে যেতিয়া উত্তৰে নহয় স্বৰ্গযাত্ৰাৰ আগমুহূৰ্তত তেওঁলোকে কি কৰেগৈ? এখন বিলত, এটি জলাশয়ত বৰুণক কয়, মই এই জলত বিসৰ্জন দিলোঁ, তুমি সামৰি ল'বা। আৰু কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ পাছত গাণ্ডীৱ ধনুৱে কাম দিয়া নাছিল। সেই দুয়ো ব্ৰহ্মবান ভৈল একথা নম যেন সূৰ্য বহনি দুই তিনিও জগত জ্বলি পুৰি যায় যেন প্ৰলয়ৰ জুই। আৰু দুই অশ্বত্থামাই প্ৰয়োগ কৰা ব্ৰহ্মাস্ত্ৰ, অৰ্জুনে প্ৰয়োগ কৰা ব্ৰহ্মাস্ত্ৰ যেতিয়া মুখামুখি হ'ল, ইমান উজ্জ্বল পোহৰ ওলাইছে যেন স্বৰ্গমত্য পাতাল সকলোবিলাক ত্ৰস্তমান হৈ পৰিল। মাধৱে বুলন্ত শুনা প্ৰাণ সখী মিলিল ক্ষয় প্ৰজাৰ কৃষ্ণৰ বচনে অস্ত্ৰ কওঁতেখনে কৰিলা বীৰে সংহাৰ। আৰু কৃষ্ণই অৰ্জুনক ক'লে, তুমি এতিয়া সম্বৰণ কৰা, ইয়াৰ পিছত বান প্ৰয়োগ নকৰিবা, কিহৰ কাৰণে? প্ৰজাৰ ক্ষতি হ'ব। আৰু কৃষ্ণৰ কথা মানি অৰ্জুনে নিজকে সম্বৰণ কৰিলে, আৰু অশ্বত্থামা পৰাজিত হ'ল, কাৰণ ব্ৰহ্মাস্ত্ৰতকৈ আৰু উত্তম অস্ত্ৰ নাই। আৰু যেতিয়া অৰ্জুনে ব্ৰহ্মাস্ত্ৰকে সামৰি পেলালে, তেতিয়া অশ্বত্থামে বুজিলে মই এওঁক বলে নোৱাৰিম। দ্ৰোণীক দেখিয়া খেদিয়া ধৰিল যেন হৰি নকবা ঘে আল গাই আনি ৰথত পেলাই বিপক্ষক মহাৰাগে। আৰু কাল বিলম্ব নকৰি এক মুহূৰ্ততে দৌৰি গৈ অৰ্জুনে অশ্বত্থামাক তেওঁৰ বানে খৰে সৈতে ধনুৰ সৈতে জপতিয়াই ধৰিলেগৈ, আৰু টানি আনি ৰথত পেলাই লৈ তেওঁৰ হাত দুখন পিঠিৰ ফালে নি বান্ধি পেলালে, মানে কাবু কৰিলে। অশ্বত্থামাই একো চাৰি হাত ভৰি টানি একঠাই কৰি বান্ধিলন্ত টানি টানি নকাটি দিজক লৈয়া জান্ত জানিয়ে কুপিলন্ত চক্ৰ পানী। তাৰপিছতো অশ্বত্থামাই চটফটে কৰি থাকাত যে ই পলাব পাৰে, এইবাৰ অশ্বত্থামাৰ দুইখন ভৰিও আনি হাতৰ সৈতে বান্ধি পেলালে। আমি ধনুৰাখন যেনেকৈ কৰোঁ সেনেকৈ কেৱল অৰ্জুনৰ ৰথত অশ্বত্থামাৰ পেটটো লাগি আছেগৈ, অশ্বত্থামাৰ দুখন হাত দুখন ভৰি পিছফাললৈকে নি চাৰিখন হাত ভৰি জপতিয়াই বান্ধিছেগৈ। অৰ্জুনে মনত ভাবিছে, যাৰ পুত্ৰক হত্যা কৰিছে তেওঁ এবাৰ ইয়াৰ মুখখন চাওক, অন্ততঃ দ্ৰৌপদীৰ সন্মুখত ইয়াক মই শিৰচ্ছেদ কৰিম, তাৰ দ্ৰৌপদীয়ে শান্তি পাব। আৰু এই বুলি ভাবি তেওঁ তাত জপতিয়াই কৃষ্ণক কৈছে, বলা এয়াক আমি দেখুৱাওঁগৈ দ্ৰৌপদীক। আৰু কৃষ্ণই ভাবিলে ইয়াতে কিয় নাকাটিলে, নাকাটা কিয় সখী? কৃষ্ণই প্ৰমাণ চাইছে যে অৰ্জুনে কি কৰে। এই আমাৰ বহুতে কিবা ভাল বস্তু এটা পালে এই ল'ৰা ছোৱালীক দেখুৱাবলৈকে, মানে নিজৰ পত্নীক দেখুৱাবলৈকে ঘৰলৈ নানে নাই, হয়নে? ঠিক সেনেকৈ তাৰমানে অৰ্জুনৰ মনত ভাৱ এটা যে দ্ৰৌপদীয়ে চাওক, হয়নে? তেওঁ নিজে নিজৰ পুত্ৰক হত্যা কৰিছে, তেওঁৰো কিবা এটা বিবেচনা থাকিব পাৰে। এতিয়া খঙৰ ভমকত কৈছেহে, কিন্তু অৰ্জুনে মনত চিন্তা কৰিছে এইটো গুৰুপুত্ৰ, ইফালে শিক্ষাগুৰু কৃপাচাৰ্যৰ ভাগিনীয়েক, ইফালে গুৰু মাতৃ মানে দ্ৰোণী গৌতমীৰ পুত্ৰ। মানে অৰ্জুনৰ মনত কিন্তু অৱচেতন মনত সেইটো ছাবকনচিয়াছ মনত আইন আছে, ধৰিছোঁ যদিও খং উঠি যায়, কিন্তু দ্ৰৌপদীৰতো কিবা বিচাৰ থাকিব পাৰে, সেইকাৰণে অকণমান তেওঁ ধৈৰ্য ধৰিছে। হেৰাম কেনে অংগীকাৰ কৰা নষ্ট ভ্ৰষ্ট শুয়া তুমি মহাবীৰ হয়তো পুত্ৰ বদে অধম দ্বিজক
কৃষকন কাটা ক্ষীৰ ক্ৰোধে ৰকত আখি অৰ্জুনৰ নিদিলাই একো সিদ্ধান্ত হে দ্ৰৌপদী ৰয়াগে দুৰ্জন দ্বিজক ঠুকু চাই পেলাই লন্ত লাজে অশ্বত্থমা মাথা নুতুলন্ত পশু যেন আছে পৰি দেখে অন্ধকাৰ বান্ধৰ চুতত হে ভাঙি যায় হাত ভৰি কৃষ্ণই যদিও সুধিছে কিয় ইয়াক শিৰচ্ছেদ নকৰে অৰ্জুনে একো উত্তৰ দিয়া নাই আৰু কৃষ্ণই দেখিছেগে খঙত অৰ্জুনৰ চকু ৰঙা পৰি আছেগে ঘামি উঠিছেগে আৰু খুব দুৰন্ত গতিত গৈ অৰ্জুনে অশ্বত্থামাক দ্ৰৌপদীৰ আগত পেলাই দিছে হে সুদীসকল বাপবান সমস্ত আমি এই ND24ৰ বিশ্বাসে মিলাই হৰি এই শিতানত আকৌ আজিৰ সময়তে অহা খণ্ডত আপোনাসবক আকৌ আমি লগ পাম আৰু এই খণ্ডটিত আপোনাসবে শ্ৰোতা হিচাপে উপস্থিত থাকিম দৰ্শক হিচাপে উপস্থিত থাকিম আমাক যি ধৰণে আহ্লাদিত কৰিলেগে আমি কৃতজ্ঞ হৈ ল'ম চিৰঋণী হৈ ল'ম লগতে যিসকল আমাৰ পোহৰ বিভাগৰ আৰু এই দৃশ্য গ্ৰহণকাৰীসকল আছে যিসকলে আমাক সহায় কৰিলেগে বাণী বন্ধনত সহায় কৰিলেগে সমস্তক আমি সেৱাভাগ নিবেদন কৰিছোঁ জয় গুৰু শংকৰ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ অপৰাধ বিনাশন তজুনাম নাৰায়ণ জানি নেমে প্ৰকৃতিখন আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দেখিলো হৈ মোক ৰক্ষা কৰিছৰম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি বনা গুৰু মোৰ বান্ধৱ কৃষ্ণ খুব সুন্দৰকৈ দীপক ব্ৰহ্মবাপে বহুখিনি কথা উল্লেখ কৰিলে ভাগৱত ব্যাখ্যাৰ সমান্তৰালকৈ তেখেতে যিখিনি কথা আমাৰ বৰ্তমান সময়ত জড়িত হৈ থকা সেই কথাবোৰ উত্থাপন কৰিছে যে বৰ্তমান সময়ত ভাগৱত শাস্ত্ৰভাগে আমাৰ বাবে প্ৰাসংগিক কেনেকৈ ইয়াৰ অন্তৰ্নিহিত কথাবোৰ এই কৃষ্ণ সংস্কৃতিৰ কথাবোৰ আজিৰ সময়ত আমি কেনেকৈ ব্যৱহাৰ কৰিছোঁ আমি মনুষ্যই কেনেকৈ তাক উপলব্ধি কৰিছোঁ এই কথাবোৰ খুব সুন্দৰকৈ উদাহৰণসহ তেখেতে ব্যাখ্যা আগবঢ়ালে আমি তেখেতলৈ কৃতজ্ঞতাৰ সেৱা জনাইছোঁ আৰু আপোনালোকলৈও ইমান সময় যে অনুষ্ঠানটি আপোনালোকে চালে তাৰ বাবেও আপোনালোক প্ৰতিগৰাকীকৈ কৃতজ্ঞতাৰ সেৱা জনাই আমি আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ আজিৰ খণ্ডতে কাইলৈ আকৌ আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ বিশ্বাসে মিলয় হৰিৰ পৰা মই এঞ্জেলা চাংমাই বিদায় লৈছোঁ আপোনালোক সকলো কুশলে থাকক কৃষ্ণ